শ্ৰদ্ধাৰ শ্ৰীযুত ৰূপক শৰ্মা ডাঙৰীয়া নমস্কাৰ ছাৰ আপোনাৰ দেউতাৰ কোনটো আদৰ্শই আপোনাক ৰাজনীতিৰ ক্ষেত্ৰত এজন জনপ্ৰিয় নেতালৈ ৰূপান্তৰিত কৰাত সহায় কৰিছিল আছিলে মানৱ সেৱা ৰাজনীতিৰ প্ৰেক্ষাপটত আপুনি পদাৰ্পণ কৰোঁতে নিজকে ৰাজনীতিৰ ক্ষেত্ৰত এজন নেতা হিচাপে প্ৰতিষ্ঠা কৰাৰ আগমুহূৰ্তত নিশ্চয় সৰুৰে পৰা আপোনাৰো মানস পথত কোনোবা এজন এনেকুৱা নেতা আছে যিজনক আপুনি আদৰ্শ হিচাপে লয় আৰু কোনজন ব্যক্তিক আপুনি ৰাজনৈতিক আদৰ্শ হিচাপে লয় আৰু সেই ৰাজনৈতিক আদৰ্শ হিচাপে লোৱা সেই ব্যক্তিজনক কোনকেইটা গুণক আপুনি আপোনাৰ নিজৰ পাৰ্চনেলিটি ডেভেলপ কৰিব বৃহৎ কেইবাটাও এই 4টা বছৰত এনে কিছুমান বৃহৎ সিদ্ধান্ত লৈছে ক'ৰবাত হয়তো কোনোবাই অলপ বেয়াও পাব পাৰে কিন্তু পিছত দেখিব যে এইটো অসমৰ ভালৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে আজিৰ আঁচনিয়ে মানুহক কৰ্ম প্ৰৱণতা নাইকিয়া কৰাটোৰ ওপৰত আপোনাৰ মনোভাৱ কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ যদি অলপ অৱগত কৰে দেখা পাইছে আপুনি নিযুত মইনা আঁচনি ছাত্ৰী এগৰাকী যেতিয়া মেট্ৰিক পাছ কৰিব তেওঁ হায়াৰ ছেকেণ্ডেৰী যেতিয়া পঢ়িব তেওঁ পঢ়াৰ ক্ষেত্ৰত তেওঁ এহেজাৰ টকা তেওঁৰ একাউণ্টত সোমাই দিছে কিহৰ কাৰণে ছাত্ৰীগৰাকী যেতিয়া স্কুল পাছ কৰাৰ পিছত তেওঁ হায়াৰ ছেকেণ্ডেৰী বা কলেজ এখনত যেতিয়া যাব অহা যোৱা তেওঁৰ খৰচাৰ কাৰণে এইটো আঁচনি আপুনি বেয়া বুলি ক'ব নেকি বহু ব্যক্তিৰ মুখত শুনিছোঁ আমি সৰুৰে পৰা যে পুলিচসকলে নিজৰ দায়িত্ব কৰ্তব্য যদি সুশৃংখলিত ৰূপত পালন কৰে তেন্তে বেজি চোৰ এটাও সাৰি যাব নোৱাৰে তেনেস্থলত আমাৰ অসমলৈ যিহেতু ড্ৰাগছটো আমাৰ অসম বা ভাৰতৰ বাবে ইলিগেল ড্ৰাগছটো আহে কেনেকৈ সেই তাত আমি প্ৰতিৰোধ কৰিব পৰা যেন নাই আমাৰ ব্যৰ্থতা কোনখিনিত বুলি আপুনি অনুভৱ কৰে প্ৰত্যেকগৰাকী অভিভাৱক সমাজখন আমি অনুষ্ঠান সকলোৱে যেতিয়া সজাগ থাকিম যে ড্ৰাগছ যেতিয়া খোৱাৰ লগে লগে আমি কঠোৰ হাতেৰে যদি দমন কৰিব যাওঁ তেনেহ'লে হয়তো হ'ব কিন্তু পুলিচৰো কৰণীয় আছে মই নাই কৰা বুলি এতিয়া আনন্দ মিশ্ৰ ডাঙৰীয়াত SP হিচাপে তেখেতে চাৰ্জত আছিলে তেতিয়া আমি ড্ৰাগছৰ বিৰুদ্ধে যিখিনি তেওঁ কাৰ্যকলাপ লোৱা দেখা পাইছিলোঁ কিন্তু বিগত দিনখিনিত আমি তেনেকুৱা কিছুমান কাৰ্যকলাপৰ বিষয়ে অৱগত নহয় মানে আনন্দ মিশ্ৰ যি সময়ত নগাঁৱত আছিলে সেই সময়ত কেৱল নগাঁৱতে নহয় অসমতেই মুখ্যমন্ত্ৰী মহোদয়ে ড্ৰাগছৰ প্ৰতি এটা বিপুল এটা এয়া কৰিছে মই এইখিনিতে এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে মানুহৰ মনত এটা মিছকনচেপ্ট থাকে যে এই অঞ্চলটোৰ ডেভেলপমেণ্ট হোৱা নাই অৰ্থাৎ এই ব্যক্তিসকলে বিজেপিত ভোট দিয়া নাই অঞ্চলটোৰ যে ডেভেলপমেণ্ট হোৱা নাই এই মানুহখিনি কংগ্ৰেছী সেইকাৰণে ডেভেলপমেণ্ট হোৱা নাই গতিকে আপুনি তেনেকুৱা ভেদাভেদ পৰিলক্ষণ নকৰে যে মই জানো তথাপিও আপোনাক মই সুধিব বিচাৰোঁ যে ৰাজনৈতিক ক্ষেত্ৰত এনেকুৱা এটা মনোবৃত্তি বা এনেকুৱা এটা পক্ষপাতিত্বই এজন মই বুজাই এইটো নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ আজি এটা নতুন খণ্ডলৈ আৰু আজি আমাৰ মাজত উপস্থিত আছে আমাৰ লগত যিজন অতিথি আছে সেই অতিথিজন আমাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ এজন জনপ্ৰিয় বিশেষকৈ আমাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ কোনো দল হিচাপে নহয় প্ৰতিজন মানুহৰ মুখে মুখে জনপ্ৰিয় যিজন বৰ্তমান MLA তেখেত আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত ৰূপক শৰ্মা ডাঙৰীয়া নমস্কাৰ ছাৰ নমস্কাৰ প্ৰথমে মই বহুতেই ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানটোৰ প্ৰতি আপোনাৰ এটা বহুমূলীয়া সময়ৰ বাবে হয় ছাৰ মই পোনপ্ৰথমে জানিব বিচাৰোঁ যে আপুনি যিহেতু এখন শৈক্ষিক পৰিৱেশৰ ঘৰত ডাঙৰ দীঘল হোৱা আৰু আপোনাৰ দেউতা ৰাষ্ট্ৰপতি কীৰ্তি বঁটাপ্ৰাপ্ত এজন শিক্ষক আছিলে গতিকে আপোনাৰ দেউতাৰ কোনটো আদৰ্শই আপোনাক ৰাজনীতিৰ ক্ষেত্ৰত এজন জনপ্ৰিয় নেতালৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে সেইটো আছিলে মানৱ সেৱা আচলতে আপুনি যিটো কথা ক'লে যে মোৰ পিতৃ এগৰাকী কীৰ্তি শিক্ষক আছিলে আৰু তেখেতে ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলে আৰু তেখেতৰ মই দেখা পাইছিলোঁ যে শিক্ষকতা জীৱনত তেখেতৰ প্ৰথম উদ্দেশ্য হৈছিলে যে এজন সুনাগৰিক গঢ় দিয়া তেখেতে যিধৰণে স্কুলখনত তেওঁ কষ্ট কৰিছিলে আৰু যিধৰণে তেওঁ নিয়মানুৱৰ্তিতভাৱে তেওঁ কামখিনি কৰিছিলে যে স্কুলখন যিহেতু আমি যিটো চবেই জানো যে আৰবান স্কুল বুলি কোৱাৰ লগে লগে সেই সময়ত যদি আপুনি চাই যে ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি প্ৰথমতে ক'ত বেছি তেওঁলোকে অগ্ৰাধিকাৰ দিয়ে প্ৰথমতে আছিলে গভৰ্ণমেণ্ট বইজ বা গভৰ্ণমেণ্ট গাৰ্লছ স্কুল নহ'লে জনচন স্কুল আৰু ক'তো যেতিয়া ছিট নাপায় তেতিয়া আৰবান স্কুল এই আৰবান স্কুলখন তেখেতে এনেকুৱা পৰ্যায়ত লৈ গ'ল কাৰণ তাত যেতিয়া যায় যে সেই মানে মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীসকল যেতিয়া গভৰ্ণমেণ্ট বইজ গভৰ্ণমেণ্ট গাৰ্লছ জনচন স্কুললৈ যায় আৰু তাৰপিছত যেতিয়া কম মেধা সম্পন্ন বা ইয়াত ছিট নোপোৱাসকল যেতিয়া আহে তেওঁলোকক লৈ পেলাই তেওঁ যেতিয়া তেওঁ স্কুলখন চলাইছিলে আৰু তাত যথেষ্ট কষ্ট হৈছিলে আৰু ফলাফল যেতিয়া আমি দেখা পাওঁ খুব ভাল ফলাফল যেইবাৰে মেট্ৰিক পৰীক্ষা দিছিলে 100% ৰিজাল্ট আজিকালি দেখা পাইছে আপুনি যে কিছুমান যেতিয়া আমি দেখা পাইছে শিক্ষা অনুষ্ঠান যে ভাল তেওঁলোকে মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে নামভৰ্তি কৰে তেওঁলোকক লৈ পেলাই এটা ভাল ৰিজাল্ট কৰোঁতে একো ডাঙৰ কথা নহয় কিন্তু যিবিলাকে একেবাৰে কোনো ছিট নাপায় পেলাই তাত আহে তেওঁলোকক সুন্দৰকৈ সাজু কৰে মানে তেওঁলোকক
যিমানখিনি শিক্ষাদান কৰাই পেলাই ভাল ফলাফল কৰা বা তেওঁলোকৰ মানুহ বনোৱাটো একদম ভাল নাগৰিক কৰাটো সেই পৰ্যায়ৰ শিক্ষক আছিল দেউতাহঁত আমাৰ পিতৃ পাতৰ বৰেণ্দ্ৰ শৰ্মা ডাঙৰীয়া তেখেতৰ আদৰ্শ বুলি ক'লেতো বহুত ক'ব পাৰি তেখেতে বিশেষকৈ তেখেতে কেইবাখনো শিক্ষানুষ্ঠান স্থাপন কৰিছিলে প্ৰতিটো ক্ষেত্ৰত তেওঁ মানুহক সহায় কৰিছিলে আৰু তেখেতে এগৰাকী সফল ব্যৱসায়ীও আছিলে ৰুমিৰূপক প্ৰতিষ্ঠানতে জন্ম ধৰা তেওঁ জন্ম দিছিলে আৰু আমাৰ তেতিয়া ব্যৱসায়টো কি আছিলে কিতাপৰ ব্যৱসায় বাতৰি কাকতৰ ব্যৱসায় বা কিতাপ আমি প্ৰকাশ কৰিছিলোঁ গতিকে তেওঁৰ পৰা মই শিক্ষা বহুখিনি পাইছোঁ সমাজত আমি সমাজৰ হকে কাম কৰা মানুহৰ কাৰণে কাম কৰা আৰু বিভিন্ন শিক্ষানুষ্ঠানেই হওক বিভিন্ন অনুষ্ঠানত তেখেত জড়িত আছিলে তেখেতে শিক্ষানুষ্ঠানত তেওঁ যিধৰণে জড়িত হৈ আছিলে একেধৰণে তেখেতে আমাৰ ভোগালী বিহুৱে হওক বা বিভিন্ন তেওঁৰ যিবোৰ ক্ৰীড়া অনুষ্ঠানেই হওক সামাজিক অনুষ্ঠান তেওঁ জড়িত হৈ আছিলে গতিকে সমাজপ্ৰিয় ব্যক্তি আছিলে আৰু সমাজৰ কাৰণে কাম কৰাৰ প্ৰেৰণা কিন্তু মই পিতৃৰ পৰা যথেষ্ট পাইছিলোঁ হয় বহুত বহুত ধন্যবাদ ছাৰ আৰু আমি এতিয়া অনুভৱ কৰিব পাৰিছোঁ যে আপোনাৰো সৰুৰে পৰা এই সকলো দিশতে শিক্ষাৰ ক্ষেত্ৰতে হওক বা আমাৰ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আমাৰ যি বসন্ত উৎসৱ সেই তাতো আপোনাৰ বহুতেই মানে যোগদান আছে আৰু জুবিন গাৰ্গৰ আমাৰ নগাঁওবাসী ৰাইজৰ মাজত বেছিকৈ প্ৰসিদ্ধ কৰাৰ ক্ষেত্ৰত আপোনাৰ অৱদানৰ বিষয়ে সকলোৱে জানে ছাৰ মই এইখিনিতে আপুনি যিহেতু ৰুমিৰূপকৰ কথা ক'লে ৰুমিৰূপক দোকানখনৰ কথা ক'লে নিশ্চয় সেই দোকানখন আমাৰো এটা মানে সময় আছিলে আমি যেতিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতন পঢ়ি আছিলোঁ সেই দোকানখনৰ সেই কিতাপ পোৱা যায় আপোনালোকৰ তাতহে পোৱা যায় গতিকে ৰুমিৰূপক বুলি কোৱা দোকানখন আমি সৰু সৰু কালৰ পৰাই আমি জানিছিলোঁ অংকুৰ মুকুল শ্ৰেণীৰ পৰাই গতিকে সেই দোকানখনৰ লগত জড়িত হৈ থকা এনেকুৱা এটা স্মৃতি আৰু সেই স্মৃতিটোৱে যিটো স্মৃতি আপোনাক আজি এজন সফল ব্যক্তি বা সমাজত এজন সুদক্ষ ব্যক্তি হিচাপে গঢ় দিবলৈ সক্ষম হৈছে তেনেকুৱা এটা স্মৃতি ক'ব নেকি চাওক স্মৃতি বুলি ক'লেতো বহু কথা মনলৈ আহে যে ৰুমিৰূপক এটা অনুষ্ঠানলৈ পৰিণত হ'ল দিয়া কাৰণ এতিয়া যে আজি চাই যে আমাৰ গোটেই ব্যৱসায়টোৰ লগত প্ৰত্যক্ষ বা পৰোক্ষ হিচাপে পাই 200তকৈ বেছি যুৱক ইয়াত জড়িত হৈ আছে আৰু প্ৰত্যেকৰে থলুৱা যুৱক ৰুমিৰূপক প্ৰতিষ্ঠানখন আচলতে মই 1995 মানৰ পৰাহে মই বেছিকৈ চাইছিলোঁ তাৰ আগত দেউতা যিটো পিতৃ দেউতাই তেওঁ চাইছিলে আৰু তেওঁ যিহেতু এটা যিটো জটিল ৰোগ হ'ল কৰ্কট ৰোগ হ'ল হোৱাৰ পিছত 1995 চনৰ শেষৰ ফালৰ পৰাহে মই অকণমান চাবৰ কাৰণে ঠিক কৰিলোঁ আৰু সেই সময়ৰ পৰা মই খুব নিষ্ঠাৰে মই তেতিয়া ব্যৱসায় পৰিচালনা কৰিছিলোঁ প্ৰায় 1995 চনৰ পৰা 2015 চনমানলৈকে যেতিয়া মই বিজেপিত জইন কৰাৰ ঠিক সেইখিনি সময়লৈকে তো তাত মই যেতিয়া চাইছিলোঁ 20টা বছৰ যথেষ্ট মই কষ্ট কৰিছিলোঁ কিন্তু স্মৃতি বুলি ক'লে কেইবাটাও আছে কাৰণ ৰুমিৰূপক নামত আমি নগাঁৱত অকলে গ্ৰন্থমেলা পাতিছিলোঁ আজি গ্ৰন্থমেলা হৈ আছে নেহৰুবালিত হয় কিন্তু শ্বহীদ ভৱনত অকলে ৰুমিৰূপকৰ নামত আমি গ্ৰন্থমেলা পাতি ৰাইজৰ যিধৰণে সঁহাৰি পাইছিলোঁ আৰু বহুখিনি কথাই ক'ব পাৰোঁ কাৰণ ৰুমিৰূপকৰ অকল কেৱল এখন কিতাপৰ বিপণীয়ে নহয় ৰুমিৰূপকৰ পৰা আমি বিনামূলীয়াকৈ যিখিনি দুখীয়া ছাত্ৰ ছাত্ৰীক বিনামূলীয়া আমাৰ পাঠ্যপুথি প্ৰদানেই হওক বানপানীৰ সময়ত আমি যথেষ্ট ৰাইজক কিতাপৰ দি আমি সহায় কৰিছিলোঁ বা আমি ৰুমিৰূপকৰ থ্ৰুদি আমি বহুতখিনি আমি যিখিনি আৰ্থিকভাৱে দুৰ্বল ব্যক্তিক আমি বিনামূলীয়াকৈ কম্পিউটাৰ শিক্ষা প্ৰদান কৰিছিলোঁ গতিকে ইয়াত আমি বিভিন্ন অকল যে বিপণী কেৱল কিতাপে বিক্ৰী হয় সেইটো নহয় আমি তাৰ যোগেদি আমি যথেষ্ট আমি সামাজিক কাম কৰি গৈছিলোঁ গতিকে তেনেকুৱা স্মৃতি বহুতো আছে আৰু বিশেষভাৱে যেতিয়া ব্যৱসায় বুলি ক'লে এনেকুৱা কেৱল এটাই ব্যৱসায় য'ত নেকি আপুনি ঘৰৰ প্ৰত্যেকৰে ব্যক্তি পঢ়িব পাৰে আজি যদি চাওঁ মই পঢ়িব পাৰোঁ মোৰ ল'ৰা বা মোৰ পত্নী এটা সন্মানজনক ব্যৱসায় আৰু সেই সময়ত যিহেতু দেউতাই আৰু বেলেগ ব্যৱসায় চিন্তা কৰিব পাৰিলেহেঁতেন কিন্তু নকৰি পেলাই কিতাপৰ ব্যৱসায় কৰিলে কাৰণ তেওঁলোকে শিক্ষা প্ৰদান কৰিছিলে আৰু ময়ো বিশেষকৈ সেই যিটো লাইনটো ভাল পাওঁ কিতাপ ভাল পাওঁ পঢ়ি ভাল পাওঁ অৱশ্যে আজিকালি বেছি সময় নাপাওঁ কিন্তু বিশেষভাৱে আমাৰ ৰুমিৰূপকখনেই আমাৰ প্ৰথম চিনাকি বুলি ক'লেও ভুল কৰা নহ'ব আৰু সেই প্ৰতিষ্ঠানটোক মই যিমান পাৰোঁ মই ভালকৈ চলাই নিব বিচাৰোঁ যদি বিভিন্ন দিশত মই কাম কৰিছোঁ কিন্তু ৰুমিৰূপকখন যাতে সদায় ৰাইজৰ আদৰৰ হৈ থাকে আৰু যাতে সকলোবিলাক যাতে মানুহে যি ধৰণে বিচাৰে তাত যাতে পোৱাৰ সক্ষমো হয় তাৰ ব্যৱস্থা মই আজিও মই মানে চকু ৰাখোঁ হয় ছাৰ মই অনুভৱ কৰিব পাৰিছোঁ যে ৰুমিৰূপকত
আপোনালোকে যিসমূহ কাৰ্যপ্ৰণালীৰে জনসেৱাৰ্থে নিজকে নিয়োজিত কৰিছিলে তাৰ পৰাই মই অনুভৱ কৰিব পাৰিছোঁ যে সেই কালৰ পৰাই লৰেলি কালৰ পৰাই হয়তো আপোনাৰ মানৱ সেৱাৰ প্ৰতি সেই মনটো গঢ় লৈ উঠিছিলে। এইটোতো আছেই। আৰু এটা কথা আপুনি মন কৰিব, ৰুমি ৰূপকত বৰ্তমান যিখিনি কৰ্মচাৰী আছে, যিখিনি কৰ্মৰত লোক আছে, আমাৰ পৰিয়ালৰ নিচিনা। সেইকাৰণে প্ৰত্যেকগৰাকী চাওক, আজি প্ৰায় 25 বছৰ 27 বছৰ 30 বছৰ হ'ল তেওঁলোক আমাৰ লগতে আছে, পৰিয়ালৰ সদস্য হিচাপে, আৰু এতিয়ালৈকে এতিয়াও বৰ্তমান ৰুমি ৰূপকখন চলাই আছে। এইখিনিতে এটা সৰু প্ৰশ্ন যে মই বহুতে নাজানেও আৰু বহুতে জানেও ৰুমি ৰূপক, এতিয়া ৰূপক বুলি কওঁতে আমাৰ ৰূপক শৰ্মা ডাঙৰীয়াৰ নামটো তাতে সংযোজন হৈ আছে। এতিয়া ৰুমি বুলি কোৱা সেই মহিলাগৰাকীৰ আৰু আপোনাৰ সম্পৰ্ক? নাই, মোৰ বাইদেউৰ নাম ৰুমি শৰ্মা, মোৰ বাইদেউ। ৰূপক শৰ্মা মোৰ আৰু আমাৰ এগৰাকী ভণ্টি আছে, দিল্লীত থাকে, তাই দিল্লীত বিয়া হ'ল, হিমা শৰ্মা বুলি। কিন্তু মোৰ বাইদেউ মোতকৈ 1.5 বছৰ ডাঙৰ। বাইদেউ এতিয়া শিক্ষকতা কৰি আছে ডিমগুৰি স্কুলত, ডিমগুৰি এম ই স্কুলত তেওঁ শিক্ষকতা কৰি আছে। হয়, এতিয়া মই এইখিনিৰ পৰা জানিব বিচাৰোঁ যে এজন ব্যক্তিয়ে নিজকে সমাজত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, বিশদভাৱে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নিজৰ ঘৰৰ প্ৰতিজন ব্যক্তিৰে অৱদান থাকে। গতিকে মই জানিব বিচাৰোঁ যে আপোনাৰ জীৱনত আপুনি আজি এজন জনপ্ৰিয় নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপোনাৰ পত্নী, আপোনাৰ পুত্ৰ তথা আপোনাৰ বা আপোনাৰ মাতৃ, এই সামূহিক আপোনাৰ মানে যিটো এনফৰ্চ দিছে আপোনাক, যিটো মানে সেই বস্তুটো অকণমান যদি উজাগৰিত কৰে ভাল পাম। চাওক, মোৰ আদৰ্শ লৈছিলোঁ মোৰ পিতৃৰ পৰা, আৰু মোৰ বিশেষকৈ মোৰ সামাজিক জীৱন, ৰাজনৈতিক জীৱনত যথেষ্ট অৰিহণা আছে। মোৰ পত্নী আছে, মোৰ মাতৃ আছে, কাৰণ মই ঘৰৰ কামবিলাকক সময় দিব নোৱাৰোঁ। এতিয়া ব্যৱসায় বুলি ক'লেও যেতিয়া চাওঁ, এতিয়া মোৰ পত্নীয়ে চায়। তেওঁ এইখিনিতে মোক সহযোগ কৰিছে। প্ৰথমতে তেওঁ একেবাৰে বিচৰা নাছিলে, খুবেই বেয়া পাইছিলে, ব্যৱসায়ত যাবলৈ ক'লেও তেওঁ একেবাৰে অপৰাগ আছিলে। কিন্তু ক্ৰমান্বয়ে যেতিয়া উপায় নাইকিয়া হৈ যায়, এতিয়া তেওঁ চাওঁতে তেওঁ এতিয়া তাতো এটা তেওঁ অলপ ইণ্টাৰেষ্ট বাঢ়ে আৰু চাই তেওঁ। আৰু মাতৃৰ পৰাও যথেষ্ট মাতৃ মোৰ এতিয়া আছে, বিভিন্ন ক্ষেত্ৰত তেওঁ মনোবল দিয়ে, সাহস দিয়ে। আৰু মোৰ দুই পুত্ৰ বাহিৰত পঢ়ি আছে, তেওঁলোকৰ তোৰ বন্ধ সময়ত আহিলে লগ পাওঁ। এগৰাকী এইবাৰ এবাৰ শেষ হ'ব, তেওঁ দিল্লী, তেওঁ আমাৰ শনিপথত আছে, অপেজেণ্টেলত পঢ়ি আছে, আৰু খুব সোনকালে তেওঁ 3 মাহৰ ভিতৰতে তেওঁ ওলাই আহিব। আৰু সৰু পুত্ৰ, ডাঙৰ পুত্ৰৰ নাম হৈছে সপ্তৰ্ষি শৰ্মা, সৰু পুত্ৰৰ নাম হৈছে নীৰজ শৰ্মা। আৰু মোৰ সৰু পুত্ৰও মুম্বাই ছেইণ্ট জেভিয়াৰ্ছত তেওঁ BCom তেওঁ পঢ়ি আছে, তেওঁ আৰু এবছৰ থাকিব। হয় ছাৰ, এতিয়া আহিছোঁ আমি ৰাজনীতিৰ ক্ষেত্ৰলৈ। ৰাজনীতিৰ প্ৰেক্ষাপটত আপোনাৰ প্ৰথমটো প্ৰশ্ন এনেকেই কৰিব বিচাৰোঁ যে ৰাজনীতিৰ প্ৰেক্ষাপটত আপুনি পদাৰ্পণ কৰোঁতে নিজকে ৰাজনীতিৰ ক্ষেত্ৰত এজন নেতা হিচাপে প্ৰতিষ্ঠা কৰাৰ আগমুহূৰ্তত নিশ্চয় সৰুৰে পৰা আপোনাৰো মানস পথত কোনোবা এজন এনেকুৱা নেতা আছে যিজনক আপুনি আদৰ্শ হিচাপে লয়, আৰু কোনজন ব্যক্তিক আপুনি ৰাজনৈতিক আদৰ্শ হিচাপে লয়, আৰু সেই ৰাজনৈতিক আদৰ্শ হিচাপে লোৱা সেই ব্যক্তিজনক কোনকেইটা গুণক আপুনি আপোনাৰ নিজৰ পাৰ্চনেলিটি ডেভেলপ কৰিব বিচাৰে? চাওক, মানে প্ৰথম কথা হৈছে কি যে মোৰ পৰিয়ালতে ৰাজনৈতিক নেতা আছিলে বা মন্ত্ৰীও আছিলে। মোৰ বৰদেউতা আছিলে মুকুট শৰ্মা, আপুনি নিশ্চয় জানে। তেখেতে শিক্ষামন্ত্ৰী আছিলে, ৰাজহ মন্ত্ৰী আছিলে, টুৰিজিমৰ মন্ত্ৰী আছিলে, পৰ্যটন মন্ত্ৰী। গতিকে ঘৰতে মন্ত্ৰী আছিলে। কিন্তু মোৰ যদিও আছিলে মন্ত্ৰী, কিন্তু সেই সময়ত মই ৰাজনৈতিক কথা বতৰাবিলাকত মই ইমান নাছিলোঁ জড়িত। যদিও সামাজিক কাম কৰিছিলোঁ, কোনো দলত মই নাছিলোঁ। কিন্তু পিছত যেতিয়া লাহে লাহে যেতিয়া সামাজিক জীৱন আৰম্ভ কৰিলোঁ, কাম কৰিবৰ কাৰণে যেতিয়া আৰম্ভ কৰিলোঁ, তেতিয়া স্কুলীয়া জীৱন, কাৰণ মই স্কুলত যেতিয়া মই পঢ়িছিলোঁ নগাঁও গভৰ্ণমেণ্ট বইজ, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, তাত মই ক্লাছ 8তে মই উদয় সম্পাদক আছিলোঁ। তাৰমানে প্ৰথম নিৰ্বাচনটো খেলিছিলোঁ মই ক্লাছ 8ত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত। তেতিয়াও মোৰ বিপৰীতে তাত 3জন প্ৰাৰ্থী আছিলে, প্ৰতিদ্বন্দ্বিতা কৰিছিলে। তেতিয়া যথেষ্ট ভোটত মই জয়ী হৈছিলোঁ। আৰু তাৰপিছত মই নগাঁও কলেজত সংগীত বিভাগৰ মই সম্পাদকৰ প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, তাতো মই জয়ী হৈছিলোঁ যথেষ্ট ভোটত। তাৰপিছত মই সাধাৰণ সম্পাদকৰ নিৰ্বাচনত মই অৱতীৰ্ণ হৈছিলোঁ। গতিকে তেনেকৈ পেলাই যেতিয়া আমি সামাজিক জীৱন আৰু একেলগে স্কুলীয়া আমাৰ ছাত্ৰ ৰাজনীতি আৰম্ভ কৰিলোঁ, তেতিয়া মোৰ লাহে যাওঁতে এখন বহল মোৰ মঞ্চৰ প্ৰয়োজন হ'ল। কাম কৰাৰ কাৰণে মোৰ মানে হাবিয়াসটো বাঢ়ি গ'ল। আৰু বিশেষভাৱে মই দেখা পাইছিলোঁ যে ৰাজনৈতিক যদি মঞ্চত পাওঁ, তেতিয়াহ'লে ৰাইজক আমি সহায় কৰাটো বহলভাৱে সহায় কৰিব পাৰিম। আৰু সেইখিনিতে যেতিয়া মই খেলা ধূলাও কৰিছিলোঁ, আৰু খেলা ধূলা কৰি থাকোঁতে যেতিয়া প্ৰথম লগ পাইছিলোঁ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া,
তেখেতৰ লগত সম্পৰ্ক আছিলে মোৰ স্কুলীয়া জীৱনৰ পৰাই তেতিয়া তেখেতে মোতকৈ যেতিয়া আমাৰ ছিনিয়ৰ তেতিয়া আমি আৰম্ভ কৰিছিলোঁ আমি একেলগে ক্ৰিকেট খেলা আৰম্ভ কৰিছিলোঁ ক্ৰিকেট খেলাৰ পিছত আমি একেলগে এটা সম্পৰ্ক হ'ল মই নগা কলেজত যেতিয়া ইলেকশ্যন খেলোঁ তেখেতৰ যেতিয়া কটনত যেতিয়া GS হৈ থাকে বিভিন্ন সময়ত তেখেতৰ নিৰ্বাচনৰ সময়তো যাওঁ যিমানখিনি পাৰোঁ তেখেতৰ হৈ পেলাই আমি সহায় কৰিবৰ কাৰণে বা প্ৰচাৰ কৰিবৰ কাৰণে এটা সম্পৰ্ক সহায় কৰি দিছিলে আৰু তেখেতৰ ৰাজনৈতিক যিবিলাক তেওঁ মানে কথা বতৰাবিলাক সঁচাকৈ মই অনুপ্ৰাণিত আমি হৈছিলোঁ আৰু লগতে একেলগে যদি কয় আমি বহুতৰ আছে যে আমি যে বহুত ব্যক্তি যিসকল ব্যক্তিয়ে অসমৰ কাৰণে কিবা এটা দি থৈ গৈছে নাম কৰিলেতো বহুতো নামেই ক'ব লাগিব এই যথেষ্ট ব্যক্তিৰ প্ৰতি অনুপ্ৰাণিত হৈছিলোঁ আৰু আমি এটাই কথা মই সদায় ভাবোঁ যে ৰাইজে এইখিনি সময়ত আমাক এটা সুবিধা দিছে এটা সুযোগ দিছে ৰাইজৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে এই সুযোগটো বা সুবিধাটো সদায় নাহে বা এইটো কেতিয়াও স্থায়ী নহয় এই ৰাইজৰটো সদায় ৰাইজৰ মতৰ মতে হয় গতিকে যিখিনি সময় পাওঁ যিখিনি সুযোগ পাওঁ ৰাইজৰ কাৰণে কাম কৰি কিবা এটা ভাল কাম যদি আমি কৰি থৈ যাব পাৰোঁ তেতিয়া সদায় যুগমীয়া হৈ যায় যে এখেতৰ দিনতে নগাঁৱত কিবা এটা ভাল কাম হ'ল বা অসমত কিবা এটা ভাল কাম হ'ল যিধৰণে এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কাম কৰিছে অসমখনৰ কাৰণে যে অসমৰ যে প্ৰত্যেকটো ক্ষেত্ৰতে যে চাই আপোনালোকে যে অসমৰ আজি অস্তিত্বৰ ক্ষেত্ৰত খিলঞ্জীয়াৰ স্বাৰ্থতে হওক বা সত্ৰসমূহ আজি মই সত্ৰৰ এটা গুৰু দায়িত্ব মোক দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সত্ৰ কমিশ্যনখনৰ এটা সদস্য এটা সুযোগ পাইছোঁ যে সত্ৰখিনি ক'ত কি ধৰণে তাত যে বেদখল আছে সত্ৰবিলাকত কি কৰিবলগীয়া আছে কাৰণ এই সত্ৰবিলাক সেই তেতিয়া আহোমৰ দিনতেই যেতিয়া মাটিবোৰ দিছিলে আউনীআটী সত্ৰই কওক কমলাবাৰী সত্ৰই কওক বৃহৎ সত্ৰবিলাক আছিলে যথেষ্ট হাজাৰ বিঘা মাটি কিন্তু কালৰ ক্ৰমত দেখিছে সত্ৰবিলাকৰ মাটিবিলাকো ক্ৰমান্বয়ে এইবিলাক বেদখল হ'ল এই সুযোগটো আমি পাইছোঁ আমি কেইবাজনো বিধায়ক আছোঁ গতিকে এতিয়া আমি এই যে সত্ৰ এখন কমিশ্যন বনাই সত্ৰবোৰ যাতে আমি সুৰক্ষিত কৰি ৰাখিব লাগে এই চিন্তাটো কোনে কৰিলে মুখ্যমন্ত্ৰী মহোদয়ে কৰিলে লগতে আমাৰ যে নামঘৰবিলাক গুৰুজনাৰ সৃষ্টিৰ নামঘৰবিলাক সুন্দৰকৈ আমি তৈয়াৰ কৰিব লাগে বা প্ৰত্যেকটো ক্ষেত্ৰত আজি যে দেখা পাইছে আপোনালোকে ভূমিপুত্ৰসকলৰ যে মাটিবিলাক আগতে যেতিয়া মাটি পট্টা নাথাকে কিমান অসুবিধা হয় ভূমিপট্টাবোৰ যে মানুহক যে আমি দিব লাগে সহজভাৱে ঘৰত বহিয়ে যে তেওঁলোকে পাব পাৰে কাৰণ চাৰ্কুল অফিচত যোৱা দালালৰ ওচৰত যোৱা পইচা খৰচ কৰি এইটো সম্ভৱপৰ নাছিলে আজি বসুন্ধৰা 1 বসুন্ধৰা 2 বসুন্ধৰা 3 যে এটা স্থায়ী সমাধান বৃহৎ কেইবাটাও এই 4টা বছৰত এনে কিছুমান বৃহৎ সিদ্ধান্ত লৈছে ক'ৰবাত হয়তো কোনোবাই অলপ বেয়াও পাব পাৰে কিন্তু পিছত দেখিব যে এইটো অসমৰ ভালৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে কাম কৰিছে গতিকে এই কথাবিলাক মই এইকাৰণে কৈছোঁ যে এতিয়া বৰ্তমান এই চৰকাৰখনে যিখিনি কাম কৰি তাত মই আজি নিজেও এগৰাকী সমভাগী হৈ আছোঁ গতিকে আমি গৌৰৱ কৰোঁ যেতিয়া দেখা পাওঁ যে আমাৰ কিছুমান কাম হৈছে যিখন কামৰ আমাৰ অসমখন সুৰক্ষিত হৈ গৈছে আজি দেখা পালে সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ গ'ল সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ লগে লগে অসমখন আজি সুৰক্ষিত হৈছে মই ৰাজনীতিক কথাবিলাক কোনে ভোট দিব ইলেকশ্যন কোন জিকিব এইবোৰ কথা নহয় কিন্তু অসমখন সুৰক্ষিত কাৰণ এটা দীঘলীয়া আন্দোলন আমি কৰিলোঁ নহয় 1979 চনৰ পৰা 85 চনলৈকে অসম আন্দোলন কৰিলোঁ কিহৰ কাৰণে কৰিছিলোঁ বহিৰাগত আমি বহিষ্কাৰ আন্দোলন কৰিছিলোঁ কিন্তু আচল ক্ষেত্ৰত আমি এখন অসম চুক্তি কৰিলোঁ কিন্তু এই অসম চুক্তিখনতো কোনো একো নকৰিলে সেইখনতো আমাৰ ধোৱা চাঙত পৰা নিচিনাটো উঠি থাকিলে কিন্তু আজিৰ তাৰিখত মুখ্যমন্ত্ৰীয়ে আওপকীয়াকৈ কিন্তু এই অসম চুক্তি থকা কামখিনিয়ে আমাৰ ইতিমধ্যে কৰি আছে য'ত নেকি অসমখন সুৰক্ষিত হৈ থাকিব বৰ্তমানৰ চিটুৱেশ্যনত খাপ খোৱাকৈ হয় ছাৰ এইখিনি ছাৰ মই এটা কথা জানিব বিচাৰোঁ যে আজিকালি মানুহৰ বহুকেইজন গুণীজ্ঞানী ব্যক্তিয়ে এনেকুৱা এটা মত পোষণ কৰে যে বৰ্তমান আমাৰ যিমানসমূহ চৰকাৰী আঁচনি আছে এই চৰকাৰী আঁচনিসমূহে আমাৰ অসমীয়া জনসাধাৰণক হয়তো কৰ্মহীনতালৈ মানে ৰূপান্তৰিত কৰিছে কৰ্ম প্ৰৱণতাৰ পৰা তেওঁলোকৰ মানসিকতাটোক অলপ হ্ৰাস পোৱাইছে বুলি বহুতে মত প্ৰকাশ কৰে আৰু দেখাও যায় আজি আমাৰ অসমীয়াৰ খেতি মাটিসমূহত অনা অসমীয়াসকলে খেতি মাটি কৰি পেলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে কিন্তু আমাৰ অসমীয়াই পাহৰি গ'ল কেনেকৈ খেতি কৰিব লাগে আমাৰ অসমীয়াই পাহৰি গ'ল যে কষ্ট কৰি পেলাই উপাৰ্জন কৰাৰ সুখটো কি গতিকে আজিৰ আঁচনিয়ে মানুহক কৰ্ম প্ৰৱণতা নাইকিয়া কৰাটোৰ ওপৰত আপোনাৰ মনোভাৱ কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ যদি অলপ অৱগত কৰে বহুতে ভাল পাম চাওক এতিয়া অৰুণোদয় আঁচনি হয় এগৰাকী বিবাহ বিচ্ছেদিত এগৰাকী বিধৱা এগৰাকী বিকলাংগ এই ধৰণৰ মহিলাগৰাকীক এটা আৰ্থিক সকাহ এইটো আঁচনিটো আমিতো বেয়া বুলি ক'ব কেতিয়াও নোৱাৰোঁ এই আঁচনিটো হোৱাৰ ফলত
এই অকলশৰীয়া মহিলাগৰাকী যিগৰাকী বিয়া নহ'লে বা যিগৰাকী বিধৱা হৈ গ'ল, বিবাহ বিচ্ছেদিত হৈ গ'ল, শাৰীৰিকভাৱে সক্ষম ব্যক্তি, এটা এই ধৰণৰ এই আঁচনিটো মই নাভাবোঁ যে যিটো পইচা পায় তেওঁলোকৰ অন্তত মাহটোত কিবা এটা সকাহ পায়। এইটো আঁচনিটো আমি কেতিয়াও ক'ব নোৱাৰোঁ যে কৰ্মবিমুখ হৈছে বুলি। আজি খেতিয়কসকলক খেতি কৰিবৰ কাৰণে 2000কে কৃষক সন্মান নিধি এটা আঁচনি দিয়া হৈছে। কিহৰ কাৰণে দিয়া হৈছে? তেওঁৰ যিখিনি মাটি, সেই মাটিখিনি তেওঁ যাতে খেতি কৰিব পাৰে। এইটোতো আঁচনিটো আমিতো ভুল বুলি ক'ব নোৱাৰোঁ। আজি এটা দিছে যে আমি নিজৰ যিখিনি আমাৰ যিখিনি ৰাজ্যত আমাৰ খেতি হয়, খেতিৰ ধানটো যাতে উচিত মূল্য যাতে পাব পাৰে, তাৰ কাৰণে এটা আজি আঁচনি কৰি দিছে। বজাৰৰ মূল্যতকৈ আপোনালোকৰ বেছি মূল্যত চৰকাৰে ধানটো ক্ৰয় কৰিব। এইটো আঁচনিটো আপুনি বেয়া বুলি ক'ব নোৱাৰে। আজি দেখা পাইছে আপুনি নৱমমান শ্ৰেণীত যেতিয়া ছাত্ৰী এগৰাকী যেতিয়া পঢ়ে, তেওঁ যেতিয়া স্কুললৈ অহা যোৱা কৰিবৰ কাৰণে তেওঁ যেতিয়া অসুবিধা হয়, তেওঁ এখন চাইকেল দিয়া হৈছে। কিহৰ কাৰণে? স্কুল যাবৰ কাৰণে। এইটো আঁচনিটো আপুনি বেয়া বুলি ক'ব নোৱাৰে। আজি দেখা পাইছে আপুনি নিযুত মইনা আঁচনি। ছাত্ৰী এগৰাকী যেতিয়া মেট্ৰিক পাছ কৰিব, তেওঁ হায়াৰ ছেকেণ্ডেৰী যেতিয়া পঢ়িব, তেওঁ পঢ়াৰ ক্ষেত্ৰত তেওঁ 1000 টকা তেওঁৰ একাউণ্টত সোমাই দিছে। কিহৰ কাৰণে? ছাত্ৰীগৰাকী যেতিয়া স্কুল পাছ কৰাৰ পিছত তেওঁ হায়াৰ ছেকেণ্ডেৰী বা কলেজ এখনত যেতিয়া যাব, অহা যোৱা তেওঁৰ খৰচাৰ কাৰণে। এইটো আঁচনি আপুনি বেয়া বুলি ক'ব নেকি? সেই ছাত্ৰীগৰাকীয়ে যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যেতিয়া ডিগ্ৰীত তেওঁ যেতিয়া পঢ়িব, তেওঁ প্ৰতি মাহে তেওঁ 1250 টকাকৈ পাব। কিয় পাব? তেওঁ কলেজখনলৈ যাবৰ কাৰণে, তেওঁ গাঁৱত পঢ়ি আছিলে, তেওঁ এতিয়া চহৰত যাবলগীয়া হ'ল, বা তেওঁৰ দৈনন্দিন তেওঁ এটা খৰচা থাকে। এইটো আঁচনি আপুনি বেয়া বুলি ক'ব নেকি? ডিগ্ৰীত যেতিয়া পঢ়িব, ডিগ্ৰী পঢ়াৰ লগে লগে 2500 টকা। কিহৰ কাৰণে দিছে? যে 2500 টকাটো যে তেওঁ যেতিয়া তেওঁ কলেজত যাব বা তেওঁ মাষ্টাৰ ডিগ্ৰী পঢ়িব, BEdত পঢ়িব, তেওঁ এটা খৰচা থাকে, এই সকাহ দিবৰ কাৰণে। এইটো আঁচনি আপুনি বেয়া বুলি কেনেকৈ ক'ব? আৰু একেধৰণে যদি চাই যে মহিলা যিখিনি আপোনাৰ আত্মসহায়ক গোটসমূহ আছে, তেওঁলোকৰ মহিলাসকলক যি 10,000 টকাকৈ লাখপতি মহিলা, প্ৰথমতে 10,000, তাৰপিছত 15,000, তাৰপিছত আপোনালোকৰ আকৌ বেংকৰ পৰা পিছত আকৌ আপোনাৰ 25,000। গতিকে এই যে যিটো দিছে, কিহৰ কাৰণে দিছে? তেওঁলোকে এটা কি কৰিব? তেওঁলোকে এখন সুন্দৰকৈ তেওঁলোকে এটা প্ৰজেক্ট ছাবমিট কৰিব লাগিব, যাতে মহিলাগৰাকী যাতে স্বাৱলম্বী হয়। এইটো আঁচনি বেয়া বুলি ক'ব নেকি? আজি দেখা পাইছে আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম, এইটো কিহৰ কাৰণে দিছে? যে যুৱতীসকলে আজিৰ তাৰিখত দেখা পাইছে প্ৰায় এইখন চৰকাৰৰ দিনত 1.5 লাখ ইতিমধ্যে চাকৰি আপোনাৰ নিবনুৱাই সংস্থাপন হৈছে বা চৰকাৰী চাকৰি পাইছে। কিন্তু এই যে যিবোৰ আপোনাৰ যুৱতী চাকৰি পালে, চাকৰি পোৱা সকলোটো মেধা সম্পন্ন, তেওঁলোকে চাকৰি পালে, তেওঁলোকে পোৱাৰ যোগ্য। কাকো এপইচাও নিদিয়াকৈ কোনো ধৰণৰ নিকা এটা নিযুক্তি পৰ্ব হৈছে। আগতে সেই পৰিৱেশটো নাছিলে। আগতে ধন লৈ পেলাইতো চাকৰিটো যথেষ্ট ৰেকৰ্ড আছে। জেলতো সোমাই আছিলে, ৰাকেশ পলৰ কথাই ক'ব নে কিমান মানুহৰ কথা ক'ব। আজিতো 1.5 লাখ চাকৰিতো কোনো ক'ব নোৱাৰে যে কাৰোবাক পইচা দিছে। কিন্তু চাকৰি নোপোৱা যুৱতীসকলে কি হ'ব? তেওঁলোকে যে 45 বছৰ যে বয়সলৈকে কিবা এটা কৰিব লাগিব, তাৰ কাৰণে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম তেওঁলোকক 1 লাখ টকা প্ৰথমতে দিব। তেওঁলোকে কিবা এটা নিজে স্বাৱলম্বী হ'বৰ কাৰণে কোনোবাই গাহৰি ফাৰ্ম এখন খুলিছে, কোনোবাই মুৰ্গী ফাৰ্ম এখন খুলিছে, এগৰাকী যুৱতীয়ে বিউটি পাৰ্লাৰ এখন খুলিছে, কোনোবাই এখন চাট হাউচ খুলিছে। গতিকে এই ধৰণৰ যিবিলাক সংস্থাপিত কৰা যিবিলাক আঁচনি, এইবিলাক ভালৰ কাৰণে হৈছে নে বেয়া কাৰণে হৈছে? গতিকে কথাটো হৈছে কি যে আমি আঁচনি দিব লাগিব। আমি সেইখিনি বস্তু আমি যুৱ প্ৰজন্মই হওক, মহিলাসকলকে হওক, তেওঁলোকে এটা আৰ্থিক সকাহ পায়। কিন্তু এইটোও ঠিক যে যুৱ প্ৰজন্মই, আমাৰ উঠি অহা প্ৰজন্মই কেৱল আঁচনিৰ পিছত নদৌৰি তেওঁলোকে যে আঁচনিটোৰ পৰা ওপৰত চিন্তা কৰিব লাগিব, যাতে তেওঁলোকে আৰু আগুৱাই যাব পাৰে। কিন্তু ছাৰ মই এইখিনিতে অনুভৱ কৰিব পাৰিছোঁ, চৰকাৰে যিটো ইণ্টেনশ্যন লৈ কাম কৰিছে সেইটো গুড ইণ্টেনশ্যন, বাট আমি হয়তো জনসাধাৰণে সেই বস্তুসমূহক আমি ইউজ কৰাত ভুল কৰিছোঁ ক'ৰবাত নহয় ক'ৰবাত। আৰু দেখাও যায় আমি চৰকাৰী হস্পিটেল এখনলৈ যদি যাওঁ, তেতিয়াহ'লে য'তে ত'তে পিক পেলাই চৰকাৰে ধুনীয়াকৈ সেই গৃহটো নিৰ্মাণ কৰি দিয়াৰ পিছত তাক কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে ৰাখিব লাগিব সেইটো পাব্লিকৰ কাম। কিন্তু পাব্লিকে ক'ৰবাত হয়তো মানে নিজৰ কৰ্মদক্ষতাসমূহক বা নিজৰ হেমাহিৰ বলত আমাৰ সম্পত্তিসমূহক ৰক্ষা কৰাত ক'ৰবাত ভুল নিশ্চয় কৰিছে। আছে মই চাওক, আজি নগাঁও যিখন পৌৰসভা, এই পৌৰসভাখন মইতো 2বাৰৰ কাৰণে বিধায়ক হ'লো। মই প্ৰথমৰ পৰাই চেষ্টা কৰিছিলোঁ 2টা ছেক্টৰ। প্ৰথম হৈছে চাফাই, মানে স্বচ্ছ ভাৰত। মাননীয় প্ৰধানমন্ত্ৰীও প্ৰথম যেতিয়া প্ৰধানমন্ত্ৰী হৈ তেওঁ জোৰ দিছিলে স্বচ্ছ ভাৰত অভিযান। চাফাটো যদি আমি ৰাখোঁ চহৰখন শুৱনি হয়, তেতিয়া মানুহৰ মনবিলাক এনেও ভাল হয়।
যথেষ্ট তাত আমি জোৰ দিছিলোঁ কিন্তু এতিয়া মই দেখিছোঁ যে মানে ৰাইজে কয় যে নগাঁও চহৰখনটো চাফা হৈ থাকে বুলি কাৰণ নগাঁওখন হৈছে এখন কস্ম জেগা ইয়াত বিভিন্ন ধৰণৰ জাতি ধৰ্মবাসী লোকে বসবাস কৰে এইখন টাউন যথেষ্ট ভিৰ ভাৰ হয় চাফা কৰি ৰখাটো যথেষ্ট কষ্ট কিন্তু আমি পৌৰসভাক পুৱা গধূলি আমি দুইবেলা আমি চাফাই কৰাই যাতে সুন্দৰকৈ লাগে কিন্তু আপুনি যিটো কথা ক'লে যে আমি বনাওঁ তাত আজি লেতেৰা কৰে এইটো একেবাৰে সঁচা কথা যে সেইটো বস্তুৱে আমাক কেতিয়াবা মনত দুখ দিয়ে এতিয়া নগাঁও চিভিল হস্পিটেল মই তাত হ'লো চেয়াৰমেন হৈয়ে প্ৰথম এখন মই একদম পূৰা চাফা কৰা আৰম্ভ কৰিলোঁ টাইলছ ফিটিং কৰি ৰং কৰাই পেলাই কিন্তু দেখিলোঁ 2 মাহমান যোৱাৰ ভিতৰতে পিক পেলাই আকৌ আৰম্ভ কৰি দিলোঁ নগাঁৱত দেখা পাইছোঁ য'ত আমি সুন্দৰ আমি ৱাল পেইণ্টিং কৰিছোঁ ৱাল সুন্দৰকৈ আমি কাম কৰিছোঁ কিয় কৰিছে চহৰখন দেখাত ধুনীয়া হওক গুৰুজনাৰ জন্মস্থান নগাঁও চহৰ বা নগাঁও বটদ্ৰৱা তাতে এটা পৰিৱেশ হওক এক শ্ৰেণীৰ মানুহ আছে লেতেৰা কৰি বেয়া কৰি ভাল পায় মেডিকেল কলেজখন আমি বনাইছোঁ য'ত ৰোগীসকলক তাত নিয়া জেগা তাত চাফা কৰি ৰখাটো অত্যন্ত প্ৰয়োজন কিন্তু তাত গ'লে পাব্লিকে তাত যি দিয়া লেতেৰা কৰে গতিকে ৰাইজ সজাগ নহ'লে জনসাধাৰণ যদি সজাগ নহয় চৰকাৰখনে কিমান কৰিব মানুহ লগাব কৰিব কিন্তু বুজাবতো আমি মেলে মিটিঙে কৰি থাকোঁ ৰাইজক সজাগ কৰি থাকোঁ ৰাইজ যদি সজাগ নহয় তেনেহ'লে নহয় আৰু ইয়াত থকা এইখিনি ৰাইজে হয়তো বাহিৰত যেতিয়া যায় তেতিয়া হয়তো বাধ্যত পৰি পেলাই যেতিয়া চাফা দেখা পায় তাত নিজে হয়তো অকণমান সজাগ থাকে কিন্তু নগাঁৱত আহিলে তেতিয়া বা অসমত বা ভাৰতবৰ্ষত বিভিন্ন ঠাইত সেই পৰিৱেশটো নাই সেইকাৰণে মই ভাবোঁ যে নিশ্চয় মানে বেয়া পায় কিন্তু চৰকাৰখনে মানে এই যে যিটো মানে জৰিমনা বা ফাইন কঠোৰ হ'ব লাগে য'ত ত'ত পাৰ্কিং য'ত ত'ত পিক পেলাই দিয়া য'ত ত'ত লেতেৰা কৰা এইবোৰ যদি অলপ কঠোৰ নহয় তেনেহ'লে কিন্তু আমাৰ মানে বেয়া পাব যে ইমান টকা ফাইন কৰিলে আমুক কৰিলোঁ কিন্তু ফাইনটো কিয় কৰিছে তেওঁ নিয়ম নামানাৰ কাৰণে ফাইন কৰিছে যিকোনো ক্ষেত্ৰতে নিয়ম মানি চলিটো একোৱেই নাইকিয়া আজি কিছুমান ভাৰতবৰ্ষৰ বাহিৰ কিছুমান দেশ আছে য'ত আপুনি ডুবাইৰ কথাই কওক কিছুমান ঠাই আছে য'ত নেকি ইমানেই বেছি ফাইন য'ত নেকি মানুহে ভয়ত তাত কোনো কাম নকৰে গতিকে আমি সেইটোলৈ যোৱাই নাই ভয় খুৱাই মানুহক আমি লাইনলৈ অনা এই বস্তুটো বেয়া কথা কিন্তু মানুহখিনি নিজে যদি সজাগ হয় তেতিয়া আমাৰ কষ্ট বহুত কমি যায় খুব ভাল লাগিলে ছাৰ আপুনি যিখিনি মন্তব্য ধাৰণ কৰিছে এই মন্তব্যসমূহৰ দ্বাৰা আমাৰ বিশেষকৈ আমাৰ জনসাধাৰণক ক'ব বিচাৰোঁ যে আমি যদি সেই তেনেকুৱা এটা পৰিৱেশ হ'বলৈ দিওঁ তেতিয়াহ'লে আমাৰ নৱপ্ৰজন্মই আমাকে দেখি পেলাই কি অনুপ্ৰাণিত হ'ব আমাৰ নৱপ্ৰজন্মই আমাক লৈ পেলাই গৌৰৱ কৰিব নে আমাৰ নৱপ্ৰজন্ম আমাৰ এই বেড মেনাৰ্ছসমূহকে নিজৰ উত্তৰাধিকাৰী সূত্ৰে ল'ব হয় ছাৰ মই আহি এটা কথা সুধিব বিচাৰোঁ যে নৱপ্ৰজন্ম বুলি কওঁতেই মই এটা কথা মনত পৰিলে এতিয়া আমাৰ নগাঁৱৰ এটা বহুত ডাঙৰ জ্বলন্ত সমস্যা ড্ৰাগছৰ সমস্যা এতিয়া এই ড্ৰাগছৰ সমস্যাৰ আমাৰ মানে বৰ্তমান ড্ৰাগছৰ নিৰ্মূলীকৰণৰ ক্ষেত্ৰত আপোনালোকে এনেকুৱা কিবা পদক্ষেপ লৈছে নেকি বা বৰ্তমান যিজন SP আছে তেখেতৰ লগত আপোনালোকৰ যোগসূত্ৰ কেনেকুৱা এই ড্ৰাগছক নিৰ্মূলকৰণৰ ক্ষেত্ৰত এতিয়া আপুনি প্ৰথমতেই ক'লে যে ড্ৰাগছৰ ক্ষেত্ৰত আপোনাৰ কিবা পৰিকল্পনা আছে নেকি যে SP জনে কিবা এতিয়া আমি কিয় ভাবি ল'লোঁ যে ড্ৰাগছ কেৱল পুলিচেহে আমাক নিৰাময় কৰিব পাৰে এইটোতো আমাৰ ভুল চিন্তা এটা প্ৰথমতে চিন্তাটো ভুল মই পুনৰবাৰ কৈছোঁ যে পুলিচ আমাৰ কিমান আছে সংখ্যাটো কি যে আমি এখন থানাত আমাৰ পুলিচ কিমান থাকে এতিয়া পুলিচে চোৰ ডকাইতৰ পৰা মানুহৰ মাটি পাৰি কাজিয়াৰ পৰা বিভিন্ন ধৰণৰ এক্সিডেণ্ট হওক বা ড্ৰাগছলৈকে যথেষ্ট হৈছে এইটো ব্যৱস্থা কিন্তু এই যে ড্ৰাগছ যিটো নেকি ৰঘুমূলা সদৃশ আমি য'তেই কাটো তাৰ পৰা আকৌ আৰম্ভ হৈ যায় গতিকে সেই যে যিটো ড্ৰাগছৰ কাৰণে যদি ৰাইজ সজাগ নহয় আমি সজাগতা সভা আমি কৰিছোঁ সজাগ নহ'লে পিতৃ মাতৃয়ে যদি নিজৰ সন্তানটোক যদি অকণমান যদি কাৰা চকু নাৰাখে তেনেহ'লে আপুনি ড্ৰাগছটো নিৰ্মূল কৰাটো সহজ নহয় পুলিচে কি হ'ব পুলিচে খুব বেছি ধৰিব জোখক লগাব বা কিবা এটা তাক আনিলে কিন্তু তাকটোতো নিৰাময় কৰিব নোৱাৰে গতিকে সেই ক্ষেত্ৰত মই ভাবোঁ যে ৰাইজ সজাগ হ'ব লাগিব ড্ৰাগছৰ যিটো ভয়াৱহতা সেই ভয়াৱহতাটো ভয় খুৱাব লাগিব কাৰণ এবাৰ যদি হাতে স্পৰ্শ কৰে ওলাই আহিব নোৱাৰে আৰু আল্টিমেটলি তাৰ পৰিণামটো হৈছে মৃত্যু সেই বস্তুটো যদি আমি যদি এনেকুৱা যদি ভয় নাপাওঁ পুলিচ লগাই পেলাই আমি কিন্তু ড্ৰাগছটো কমোৱাটো এইটো সহজ নহয় হয় ছাৰ এই ক্ষেত্ৰতে মই আপোনাৰ পৰা জানিব বিচাৰোঁ বহু ব্যক্তিৰ মুখত শুনিছোঁ আমি সৰুৰে পৰা যে পুলিচসকলে নিজৰ দায়িত্ব কৰ্তব্য যদি সুশৃংখলিত ৰূপত
পালন কৰে তেন্তে বেজী চোৰ এটাও সাৰি যাব নোৱাৰে। তেনেস্থলত আমাৰ অসমলৈ যিহেতু ড্ৰাগছটো আমাৰ অসম বা ভাৰতৰ বাবে ইলিগেল, ড্ৰাগছটো আহে কেনেকৈ, সেই তাত আমি প্ৰতিৰোধ কৰিব পৰা যেন নাই। আমাৰ ব্যৰ্থতা কোনখিনিত বুলি আপুনি অনুভৱ কৰে? চাওক, ড্ৰাগছটো আহে কেনেকৈ বুলি যদি কয়, এতিয়া চুৰ যে ঘৰত চুৰ কৰে, আপুনি যদি কৈছে চুৰটো আহিল কেনেকৈ, এতিয়া ড্ৰাগছটোতো চুৰ কৰিয়েতো আহে। এতিয়া সেইটো বস্তু চাওক, এতিয়া বস্তুবিলাক হৈছে এতিয়া যেতিয়া দেখিব যে সুৰুঙা ক'ৰবাত সুৰুঙা এনে বিচাৰি লয়। এতিয়া যোনে চুৰ কৰিব, যোনে বেয়া কাম কৰিব, যাৰ মতলবটো বেয়া থাকে, সি সুৰুঙা বিচাৰিবই। এইটো সুৰুঙা বিচাৰি আমি কেতিয়াবা নিয়ম কঠোৰ কৰোঁ, সেই নিয়মতে পাক এটা লগাই পেলাই এটা ৰাস্তা উলিয়াই লয়, সেইটো থাকে। কিন্তু মোৰ কথাটো হৈছে এটাই যে আমি প্ৰত্যেকগৰাকী অভিভাৱক, সমাজখন, আমি অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে যেতিয়া সজাগ থাকিম, যে ড্ৰাগছ যেতিয়া খোৱাৰ লগে লগে আমি কঠোৰ হাতেৰে যদি দমন কৰিব যাওঁ তেনেহ'লে হয়তো হ'ব। কিন্তু পুলিচৰো কৰণী আছে, মই নাই কৰা বুলি কোৱা নাই, কিন্তু পুলিচৰো নিশ্চয় কৰে, সেইটো নহয় যে পুলিচে একেবাৰে নাইকিয়া। কিন্তু পুলিচে খবৰটো পাবলৈ প্ৰতিটো যদি দেখা যায় গতিকে অনবৰতে সকলো সময়তে 24 ঘণ্টা পোহৰ, আৰু তেওঁলোকে য'ত পুলিচ থাকিব, য'ত তেওঁলোকৰ য'ত তাৰপৰা গৈ পেলাই বেলেগত কিন্তু মৌকাটো বিচাৰি নেটৱৰ্কটো তেনেকুৱা আছে। যথেষ্ট ধৰণে পুলিচে ইতিমধ্যে কৰায়ত্ব কৰিছে, নকৰা নহয়। আৰু মই কেতিয়াবা পুলিচৰ কথা ক'লে বহুতে অলপমান বেয়া চকুৰে চাই। মই সকলোকে বেয়া বুলি নকওঁ, ভাল পুলিচো বহুত আছে, কিন্তু তাৰ ভিতৰত 2-4জন পুলিচ থাকে যোনে কেৱল পইচাৰ প্ৰতি লালসা কৰে, যে পইচা বুলি ক'লে চব বস্তু তেওঁলোকে চিলাই দিয়ে, সমাজখন লৈ পেলাই তেওঁলোকৰ কোনো মানে চিন্তা বা দায়িত্ববোধ নাই। এনেকুৱাতো মানুহ নথকা নহয়। আজি 5টা আঙুলি সমান নহয়, মানে মানুহসকলক একে মেণ্টেলিটি হোৱাটো সমাজখনৰ মানুহখিনি য'ত দেখা পাইছো আপুনি বেয়া ফালে কৰিছে ইমান নহ'লেহেঁতেন। মানে আমি যেতিয়া আনন্দ মিশ্ৰ ডাঙৰীয়া ইয়াত SP হিচাপে তেখেতে চাৰ্জত আছিলে, তেতিয়া আমি ড্ৰাগছৰ বিৰুদ্ধে যিখিনি তেওঁ কাৰ্যকলাপ লোৱা দেখা পাইছিলোঁ, কিন্তু বিগত দিনখিনিত আমি তেনেকুৱা কিছুমান কাৰ্যকলাপৰ বিষয়ে অৱগত নহয়। মানে আনন্দ মিশ্ৰ যি সময়ত নগাঁৱত আছিলে, সেই সময়ত কেৱল নগাঁৱতে নহয়, অসমতেই মুখ্যমন্ত্ৰী মহোদয়ে ড্ৰাগছৰ প্ৰতি এটা বিপুল এয়া কৰিছিলে, মানে যি ধৰণে আমাৰ প্ৰত্যাহ্বান লৈছিলে। আৰু য'ত নেকি বিভিন্ন ঠাইত এই ধৰণে যিবিলাক পেডলাৰবিলাক ড্ৰাগছ খোৱা ধৰা ধৰি কৰিছিলে। নগাঁৱত অৱশ্যে যথেষ্ট ইয়াৰ সংখ্যাটো বেছি কাৰণে ইয়াত বেছি হৈছে, কিন্তু সেইটো তেওঁৰ দিনতো হৈছিলে, এতিয়াও আছে। কিন্তু মোৰ কথাটো হৈছে যে এইটো যে যি ধৰণে প্ৰয়োগ হৈছে সেইটো আমি অকণমান সকলোৱে কোনে খাইছে, কোনে কৈছে, আমি বহুতে সমাজখনে গম পাওঁ। অন্ততঃ সেইখিনি আমি যদি ঠিক কৰিব যদি পাৰোঁ, তেতিয়াহ'লে বহুত আমাৰ কষ্টটো কমি যায়। হয় ছাৰ, কাৰ্যক্ষম বা কাৰ্য দক্ষতা সম্পন্ন এজন নেতা হিচাপে মই আপোনাক আহ্বান জনাব বিচাৰোঁ, নৱপ্ৰজন্মৰ হৈ, যে আপোনাক কাঠৰ অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ নগাঁওখনক ড্ৰাগছ নিৰ্মূলীকৰণৰ ক্ষেত্ৰত আপোনাৰ এটা বিশেষ ভূমিকা যাতে আমি আগন্তুক পৰ্যায়ত আপোনাৰ পৰা দেখিবলৈ পাওঁ। ছাৰ 100% মই নিজেও বহুত চিন্তিত। হয়। আৰু এইটো একচুৱেলি সংখ্যালঘু অঞ্চলবিলাকত বেছি হয়, আমি নিজে দেখা পাইছোঁ। এইটো মই বহুতখিনি চিন্তিত। গতিকে এইটো মই ভাবোঁ যে আমিতো পুলিচ প্ৰশাসনটো মই যেতিয়াই খবৰ পাওঁ তেতিয়াই য'ত ব্যৱস্থা ল'ব লাগে ব্যৱস্থা লওঁ, কিন্তু ৰাইজে আমাক যিমানখিনি প্ৰায় সহযোগ কৰক। মই ভাবোঁ যে তেতিয়া যাতে ভয় খায় তেওঁলোকে, যাতে মানে অলপ হ'লেও যাতে ইয়াৰ পৰা নিৰ্মূল হয়। হয় ছাৰ, এইখিনিতে মই ড্ৰাগছ বা মানে মেডিচিন জাতীয় বস্তুবিলাক, ড্ৰাগছ মানে মেডিচিনে হয়, ড্ৰাগছৰ এটা ভাগ হৈছে হিৰ'ইন বা কোকেইন, যিকেইটা নিচাৰ বাবে ব্যৱহাৰ কৰা হয়, দৰ্শক ৰাইজ ক'ব বিচাৰিছোঁ। কিন্তু হয় ছাৰ, মই এইখিনিতে জানিব বিচাৰোঁ যে আমাৰ নগাঁৱতে যিহেতু আমাৰ নগাঁওখনৰ বাবে এটা সৌভাগ্য যে আমাৰ ইয়াত গলিয়ে মহল্লাই চবতে প্ৰাইভেটেই হওক বা চৰকাৰী বেচৰকাৰী সকলো ধৰণৰ চিকিৎসা কেন্দ্ৰসমূহ গঢ় লৈ উঠিছে। গতিকে এতিয়া আমি নগাঁৱত কিবা এটা বেমাৰ মানুহৰ হ'লে কেতিয়াও চিন্তা কৰিব নালাগে যে দূৰত গৈ পেলাই ট্ৰিটমেণ্ট কৰিব লাগিব, একেবাৰে নোহোৱাটো ক্ষেত্ৰতহে গুৱাহাটীলৈ যাবলগীয়া হয়। কিন্তু ছাৰ, এটা আমি জানো যে আমাৰ মেডিকেলসমূহত যিবিলাক ৱেষ্ট হয় বা মানে মেডিকেল ৱেষ্ট যিবিলাক উৎপন্ন হয়, সেই মেডিকেল ৱেষ্টসমূহক এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে যিটোক ইনচিনাৰেশ্যন বুলি কোৱা যায়। ইনচিনাৰেটত সেই বস্তুখিনিক ডিগ্ৰেডেবল কৰিবলৈ, বায়'ডিগ্ৰেডেবল কৰি পেলাই ডিকম্প'জ কৰিব লাগিব। আদাৰৱাইজ সেই বস্তুসমূহক এটা আমাৰ প্ৰিএম্বল হিচাপেও আছে আমাৰ কনষ্টিটিউশ্যন, মানে আমাৰ সংবিধানত। গতিকে ছাৰ, আমি দেখা পাওঁ যে বা বহুতে ব্যক্ত মানে কৰে যে আমাৰ এনেকুৱা যিখিনি মেডিকেল ৱেষ্ট, সেই বস্তুখিনি তেনেকুৱা ইনচিনাৰেশ্যন বা ইনচিনাৰেটত ডিকম্প'জ নকৰাকৈ য'তেই ত'তে পেলাই দিয়ে বা কলঙৰ পাৰতে নহয়। এই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ? আচলতে চাওক, আমি নগাঁও পৌৰসভাই আমি বিভিন্ন আমাৰ যিবিলাক বাসস্থান বা বিভিন্ন আমাৰ যিবিলাক
মানে বাণিজ্যিক প্ৰতিষ্ঠান হয় বা ক'ৰবাত আমাৰ যিবিলাক বিবাহ অনুষ্ঠান হোটেল হয় ছাৰ এইবিলাকৰ পৰা আমাৰ জাবৰবিলাক সংগ্ৰহ কৰে আৰু এইবিলাক সংগ্ৰহ কৰি পেলাই আমাৰ ডাম্পিং গ্ৰাউণ্ড এটা আছে কাটিমাৰী গ্ৰাউণ্ডত হয় তাত নি পেলাই আমাৰ ডিকম্প'জ কৰা হয় তাত আমি এটা ডাঙৰ প্ৰজেক্ট তাত বহাই আছোঁ হয় কেইবা কোটি টকা ইতিমধ্যে তাত কাম পূৰ্ণগতিত চলি আছে হয় আৰু হয়তো আমাৰ এবছৰমানৰ ভিতৰতে এই প্ৰজেক্টটো সম্পূৰ্ণ হ'ব কিন্তু দ্বিতীয় কথা হৈছে যে যিবিলাক মেডিকেলৰ যিবিলাক হয় সেইবিলাক আমাৰ গুৱাহাটীত এটা আমাৰ এনেকুৱা ধৰণৰ এজেঞ্চি আছে যোনে ইয়াৰ পৰা বস্তুখিনি লৈ যায় এতিয়ালৈকে আমি সেইখিনি আমাৰ নগাঁৱত ডিকম্প'জটো হৈ থকা নাই প্ৰত্যেকখন হস্পিটেল বা আমাৰ নগাঁও মেডিকেল কলেজে হওক বা ভোগেশ্বৰ ফুকননী অসামৰিক চিকিৎসালয় যিখিনি আছে সেইখিনি সকলোবিলাক গুৱাহাটী এটা পাৰ্টি এটা কণ্টেক্টত লৈ পেলাই বস্তুবোৰ লৈ যায় কোনোবাই যদি তেনেকৈ যদি পেলাই থৈ আমি যদি খবৰ পাওঁ আমি কঠোৰ ব্যৱস্থা ল'ম কাৰণ তেওঁলোকক এই ধৰণে আমি চকু ৰখা হৈছে কাৰণ নগাঁৱত কোনোবা যদি এইবিলাক যদি খবৰ পায় আমাক জনাব কিন্তু মই জনাত ব্যক্তিগত হওক বা চৰকাৰী চিকিৎসালয়খিনি ব্যৱস্থা এটা আছে যাৰ ব্যৱস্থাৰ দ্বাৰা এইখিনি বস্তু লৈ যোৱা হয় আমি সতৰ্ক হোৱা উচিত কাৰণ আমি যদি চাওঁ ইতিহাসলৈ তেতিয়াহ'লে আমি হিৰোশ্বিমা আৰু নাগাচাকিত যি লিটল বয় আৰু ফেটমেন বুলি যি দুটা বোমা পৰিছিলে সেই বোমাকেইটাৰ প্ৰভাৱ আজিও আছে যে সেই ৰেডিয়েশ্যনৰ ফলত সেই জেগাসমূহত আজিও এবনৰ্মেল টাইপৰ শিশু জন্ম হয় গতিকে আজি আমাৰ যিবিলাক ডিগ্ৰেডেবল বা আমাৰ যিখিনি মেডিকেল ৱেষ্ট যিখিনি ঘপককৈ মানে ডিকম্প'জ কৰিব নোৱাৰি সেই বস্তুবিলাক যদি আজি কলঙত পেলায় বা য'ত পেলায় সেই বস্তুটো আমাৰ মাটিৰ গুণাগুণে হওক বা পানীৰ গুণাগুণে হওক বা বায়ুমণ্ডলেই প্ৰদূষিত কৰিব পাৰে গতিকে এই প্ৰদূষণ যাতে নহয় তাৰ বাবে মই আপুনি এজন কাৰ্যদক্ষতা সম্পন্ন নেতা হিচাপে MLA হিচাপে মই আপোনাক অনুৰোধ জনাইছোঁ আৰু আশা কৰোঁ এনেকুৱা কিছুমান গঢ় লৈ উঠিব আৰু দেখাও পাইছোঁ আমাৰ নগাঁওখন এই 10 বছৰত বিগত 10 বছৰৰ ভিতৰত যিখিনি উন্নত হৈছে ছাৰ আৰু আমি বিশেষকৈ মানুহৰ মুখত শুনিছোঁ যে আপুনি যদি নিৰ্দলীয়ভাৱেও উঠে এনেকুৱাও মই শুনা পাইছোঁ নিৰ্দলীয়ভাৱেও যদি আমাৰ ৰূপক শৰ্মা ডাঙৰীয়া ভৱিষ্যতলৈ এই নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰে বুলি কয় তেতিয়াহ'লে তেখেতৰ প্ৰতিদ্বন্দ্বিতাই নাহিব তেখেতৰ প্ৰতিদ্বন্দ্বিতাই নোলাব বা তেখেত জিকিব যে তেখেতৰ বিজয় খাটাং আমি মানুহৰ পৰা দৰ্শক ৰাইজৰ পৰা এই বিষয়ে যেতিয়া অৱগত হৈছোঁ তেতিয়া আমি অনুভৱ কৰিছোঁ যে আমি এজন পাৰ্টি চাই নহয় এজন প্ৰাৰ্থীক আমি নিৰ্বাচন কৰিছোঁ আৰু এনেকুৱা এজন প্ৰাৰ্থী আমাৰ বটদ্ৰৱা নগাঁও সমষ্টিৰ বৰ্তমানৰ বিধায়ক হিচাপে যিহেতু আছে আমাৰ সৌভাগ্য ছাৰ এইখিনিতে মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ মই ৰিচেণ্টলি এজন আমাৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা তেখেত ফিচাৰী জলসিঞ্চন বিভাগতো তেখেতে চোৱা চিতা কৰিছিলে তেখেতৰ এটা সেই সময়ত মানে এটা প্ৰজেক্ট আছিলে বোলে আমাৰ কলংখনক মানে পানীৰে অপচাই পেলোৱা আমাৰ কলংখনৰ চৌপাশে যিবিলাক খাল বিল নদী আছে সেই নদীসমূহক কলঙৰ লগত সংযোগ কৰি কলঙক পানীৰে অপচাই পেলাই কলঙৰ মাজেদি যেনেকৈ গোৱাত যেনেকৈ মানে শ্বিপিং আছে আমাৰ কলংখনতো মানে তেখেতৰ এটা পৰিকল্পনা আছিল যে আমাৰ বৰ বেছি দূৰ নহয় পুৰণি গুদামৰ পৰা এইফালে ৰহালৈকে এই জেগাখিনিত মানে এটা শ্বিপিং মানে ট্ৰান্সপৰ্টেশ্যন কৰি মানুহৰ যাতে আমোদ প্ৰমোদৰ কাৰণে বা মানে লেজাৰ এণ্ড ভেকেশ্যন হিচাপে বস্তুটো এনেকুৱা ধৰণৰ হয় হয় এইটো ক্ষেত্ৰত কিবা এটা পৰিকল্পনা কৰিব পাৰি পৰিকল্পনা কাম চলি আছে মোৰ হয় ছাৰ আচলতে কথাটো এনেকুৱা ধৰণৰ কলঙৰ যিটো বৰ্তমান যিটো কলঙৰ যিটো ফ্ল' আছিলে হয় হয় বা যিটো বোৱতী আছিলে সেইটোতো এতিয়া নাই কলঙৰ পানীত নাইকিয়া হৈ গ'ল তাৰ কাৰণটো হৈছে যে হাতীমূৰাত এটা বান্ধ নিৰ্মাণ কৰি দিয়া হয় 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 হাতীমূৰা বান্ধটো কিয় তাত নিৰ্মাণ হ'ল যে সেই সময়ত যেতিয়া ব্ৰহ্মপুত্ৰ পানীয়ে কলঙত যেতিয়া তাণ্ডৱ চলাইছিলে তেতিয়া নগাঁও চহৰখনো ডুবি যোৱা এটা উপক্ৰম হৈছিলে আৰু সেইকাৰণে এটা হাতীমূৰা বান্ধ দি দিয়া হ'ল দেখা পাইছে যে যোৱাবাৰ হাতীমূৰা বান্ধটো যিটো আমি দিছিলোঁ তাৰ ছাইডত সেইটো ছিঙি যোৱাৰ কাৰণেও এটা ভয়াৱহ এটা পৰিস্থিতি হৈছিলে ফলত এতিয়া আকৌ আমি বান্ধটো বন্ধ কৰিবলগীয়া হ'ল এতিয়া কথা হৈছে যে কলঙৰ পানীটো ক'ৰ পৰা আহিব কলং হৈছে ব্ৰহ্মপুত্ৰৰ সুঁতি ব্ৰহ্মপুত্ৰৰ পৰা যেতিয়া পানীটো যেতিয়া আহিব তেতিয়া কলঙৰ ফ্ল'টো হয় বা কলঙৰ পৰা গৈ পেলাই কপিলিত গৈ পেলাই মিলি যায়গৈ এতিয়া কলঙৰ যেতিয়া আমাৰ বোৱতীটো নোহোৱাৰ ফলত পানী শুকাই গ'ল ফলত দেখা পাইছে কলঙত বহুত জেগাত কিনাই কিনে কিছুমান বেদখলো হ'ল এতিয়া কলংখন এতিয়া মই যেতিয়া আমি যোৱাবাৰেই যেতিয়া আমাৰ জলসম্পদ মন্ত্ৰী আছিলে কেশৱ মহন্ত ডাঙৰীয়া তেখেত যিহেতু নৈ পৰিয়াই তেখেত কলম পাৰতে তেখেতৰ যিহেতু আমাৰ কলিয়াবৰ ঘৰৰ পৰা তেখেত নৈ পৰিয়া হয় গতিকে তেওঁ বা আমাক বা আমাৰ যিখিনি মধ্য অসমৰ সকলোৰে এটা সপোন আছিল যে কলংখন আকৌ বোৱাব লাগে কিন্তু বিজ্ঞানসন্মতভাৱে আকৌ যাতে এই ভয়াৱহ পৰিস্থিতি নাহে
আহিলে আকৌ একেই অৱস্থাই হ'ব কিন্তু সেই বানপানী যোৱাবাৰ দেখা হ'লে ব্ৰহ্মপুত্ৰই এইটো ভাঙি দিয়াৰ কাৰণে লগে লগে আকৌ এটা পৰিস্থিতি হ'ল যাৰ কাৰণে যথেষ্ট মানুহৰ ক্ষতি হ'ল এতিয়া আমি বিচাৰিছোঁ যে বিজ্ঞানসন্মতভাৱে ব্ৰহ্মপুত্ৰৰ পৰা আনি পেলাই পানীটো কলঙত পেলাবৰ কাৰণে এইটো যদি হয় তেনেহ'লে কলঙত পানীটো আহিব বা কলঙত তেতিয়া পানীৰ ফ্ল'টো হ'ব আৰু আমি কি কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁৰ উদ্যোগত বিশেষকৈ বৰ্তমান জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ তেওঁৰ প্ৰচেষ্টাত কলংখন আমি টাউনৰ ওচৰত 4 কিলোমিটাৰ আমি খান্দিছোঁ এতিয়া মানে খানা কাম চলি আছে দেখা পাইছে আপোনালোকে আগৰ নিচিনা নাই এতিয়া বহুতখিনি খনা হৈছে আৰু তাত আমি কি কৰিছোঁ আমি 2 কাষ সুন্দৰকৈ নিৰ্মাণ কৰিছোঁ কংগ্ৰেছ চৰকাৰৰ দিনত কলঙৰ নামত বহুত পইচা আহিছিলে কিন্তু কি হ'ল কি নহ'ল কোনো নাজানে কিন্তু আজিৰ তাৰিখত কলং খনা কলঙৰ 2 পাৰ সুন্দৰকৈ 2 পাৰ সুন্দৰকৈ বান্ধা আৰু তাত সৌন্দৰ্য বৰ্ধনৰ কাৰণে বিভিন্ন পাৰ্ক হওক এতিয়া আমাৰ নগাঁও ছোৱালী কলেজ ফ্ৰণ্টত এখন পাৰ্ক বনাই থকা হৈছে নেহেৰু বালিখন ৱাকিং জোন বনাইছে বা আপোনাৰ আমাৰ চাৰ্কিট হাউচৰ পৰা ল কলেজলৈকে এখন ৱাকিং ব্ৰিজ এই ধৰণৰ আমাৰ কামবিলাক চলি আছে সৌন্দৰ্য বৰ্ধনৰ কাৰণে গতিকে আমি এইটো পৰিকল্পনা কৰিছোঁ মৰিকলংখনৰ আজিখন মৰিকলং তাৰো পৰিকল্পনা কৰিছোঁ সেইখন সুন্দৰকৈ বনাইছোঁ তাত আমি নাও চলাচলৰ কাৰণে আমি আপুনি কৈ আছে ব্যৱস্থা হ'ব এইবাৰ ভাল খবৰ এটাই যে এইবাৰ ভোগালীত এবাৰ তাত আমি নাও খেল প্ৰতিযোগিতা পাতি আছোঁ প্ৰথমবাৰৰ কাৰণে নগাঁওবাসী ৰাইজে নাও খেলখন দেখা পাব আৰু সেই মৰিকলংখনো কৰিছোঁ গতিকে নগাঁৱৰ যিখিনি আমাৰ সম্পদ এইখিনিক লৈ মই কিছু পৰ্যটকৰ কাৰণে কিছু মই আকৰ্ষণৰ কেন্দ্ৰ কলংখন মই বিশেষকৈ লৈছোঁ কলঙৰ কেইবা ঠাইতো মই কৈছোঁ কলংখন খান্দি 2 পাৰ বনাই কেইবা ঠাইতো আমি সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা কৰিছোঁ মৰিকলংখনো খুব সুন্দৰকৈ হ'ব ভূপেন হাজৰিকা কলা তীৰ্থ নামৰ এটা বৃহৎ প্ৰকল্প কাম চলি আছে কলাক্ষেত্ৰ হ'ব এখন আৰু সেইখনৰ কামো এতিয়া হৈছে আমাৰ এইখন আমি 5-6 মাহৰ ভিতৰত আমি মুকলি কৰি দিব পাৰিম এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড এটা চুইমিং পুলৰ কামো চলি আছে 2খন ডাঙৰ ডাঙৰ বজাৰ নতুন বজাৰ আৰু হলধৰমহীয়া বজাৰ এই 2খন বজাৰ মাল্টি ষ্টৰীত কাম চলি আছে আৰু একেধৰণে আমাৰ যদি চাই আমাৰ নগাঁৱত বিশেষকৈ যিটো বটদ্ৰৱা থানখন দেখা পালে বটদ্ৰৱা থানখন এটা বৃহৎ প্ৰকল্প যিটো প্ৰকল্প মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিবই লাগিব আজি কোনো চিন্তা কৰা নাছিলে যে গুৰুজনাৰ জন্মস্থান তাত আজি গোটেই পৃথিৱীৰে ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিবৰ কাৰণে 183 কোটি টকা ব্যয়সাপেক্ষে এটা বৃহৎ প্ৰকল্প আৰু সেই প্ৰকল্পটোৰ লগতে বটদ্ৰৱা থান তাত বৰনামঘৰটোৱে হওক যাত্ৰী নিবাসেই হওক পৰিচালনা সমিতিৰ কাৰ্যালয় হওক গোটেই সুন্দৰকৈ কেইবাটাও অট্টালিকা সুন্দৰকৈ বনাইছে গতিকে সমূহবিলাক লৈ লগতে মৃত্যুঞ্জয় মন্দিৰ আহিলে সমূহ লৈ পেলাই নগাঁও এটা পৰ্যটকৰ যাতে আকৰ্ষণৰ কেন্দ্ৰস্থল হয় তাৰ কাৰণে কিছু কাম আমি কৰিছোঁ নগাঁৱতে কথা একোৱেই নাছিল আৰু আমি দেখিছোঁ সকলোৱে দেখিছে আৰু দৰ্শকে এইখিনিতে মই ক'ব বিচাৰোঁ মই হৰজিৎ সিং ডাঙৰীয়াক যেতিয়া সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ হৰজিৎ সিং ডাঙৰীয়াই মোক কৈছিলে যে আমাৰ নগাঁওখন আমাৰ ৰূপক শৰ্মা ছাৰৰ মানে সান্নিধ্য পোৱাৰ ফলত যিমানখিনি দ্ৰুতগতিত ডেভেলপমেণ্ট হৈছে তেওঁ নিজে এজন ভাস্কৰ্য শিল্পী নগাঁও ক্লক টাৱাৰ কোনে বনাইছিলে সেই ক্লক টাৱাৰটো চেংচন কোনে কৰিছিলে আমাৰ মাননীয় ৰূপক শৰ্মা ডাঙৰীয়াই কৰিছিলে আমি যিকোনো কাম আমি একেলগে কৰোঁ হৰজিৎ মোৰ বন্ধু হয় এটা ড্ৰয়িং তেওঁ বনাই আনে তাত আকৌ আমি অকণমান মিলাই মেলি যিকোনো বস্তু দুয়োটাৰ আমাৰ সহমততে হয় কাৰণ মই অকণমান যিটো ইয়াত জড়িত আছিলোঁ ছবি আঁকিছিলোঁ আগতে গতিকে কিছু নগাঁওখন লৈ পেলাই মোৰ বহুত এটা মন কাৰণ ইয়াতে জন্ম হৈছোঁ ধূলি বালি হৈ ডাঙৰ দীঘল হৈছোঁ সেইটোৱে নগাঁও বৰদোৱা মই বৰদোৱাখনৰ আপোনাক কৈ থওঁ বৰদোৱাখনৰ মই এটা পৰিকল্পনা লৈছোঁ কাৰণ ৰাস্তাটো সুন্দৰকৈ নিৰ্মাণ হ'ল তাৰ কাৰণে মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ তাৰ সোমাওঁতে এখন সুন্দৰ এখন উদ্যান তাত যিটো আমাৰ একেবাৰে শান্তিজনৰ পৰা সোমাই গৈছে 3 কোণীয়া জেগাটো তাতো এখন ডাঙৰ পাৰ্কৰ পৰিকল্পনা কৰিছোঁ আৰু গোটেইখিনি হৈ গ'লে এটা পৰিৱেশটো সুন্দৰ হ'ব নগাঁও বটদ্ৰৱা চহৰে হওক গ্ৰাম্য অঞ্চলে হওক সকলো ফালৰ পৰা জাকত জিলিকা হ'ব এইটো নিশ্চিত তাৰ কাৰণে আমাৰ প্ৰচেষ্টা হাতত লৈছোঁ হয় ছাৰ বহুত ধন্যবাদ আৰু মই এইখিনিতে আমাৰ দৰ্শক ৰাইজক বিশেষকৈ আমাৰ নৱপ্ৰজন্মক এটা কথা ক'ব বিচাৰোঁ যে নেতা কেনেকুৱা নিৰ্বাচন কৰিব লাগে শিকা ছাৰ মই এইখিনিতে এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে মানুহৰ মনত এটা মিছকনচেপ্ট থাকে যে এই অঞ্চলটো ডেভেলপমেণ্ট হোৱা নাই অৰ্থাৎ এই ব্যক্তিসকলে বিজেপিত ভোট দিয়া নাই এই অঞ্চলটোত
জনবসতি যিয়ে নহওক সংখ্যালঘুৱে হওক বা সংখ্যাগৰিষ্ঠভাৱেই থাকক মই সেইটো ক'ব বিচৰা নাই যে এই অঞ্চলটোৰ যে ডেভেলপমেণ্ট হোৱা নাই এই মানুহখিনি কংগ্ৰেছী সেইকাৰণে ডেভেলপমেণ্ট হোৱা নাই গতিকে আপুনি তেনেকুৱা ভেদাভেদ পৰিলক্ষণ নকৰে যে মই জানো তথাপিও আপোনাক মই সুধিব বিচাৰোঁ যে ৰাজনৈতিক ক্ষেত্ৰত এনেকুৱা এটা মনোবৃত্তি বা এনেকুৱা এটা পক্ষপাতিত্বই এজন এইটো মই বুজাই দিওঁ এইটো বস্তু হৈছে কি স্থানীয় ঠাইত চলে হয় হয় এখন গাঁৱত হয় তাত কিছুমান থাকে যে এইখন গাঁৱত আমুকখিনি মানুহ কংগ্ৰেছী গলুজু বনাব মোৰ যিটো বিশ্বাস হয় ৰাস্তা কেতিয়াও ব্যক্তিগত নহয় আপোনাৰ ঘৰৰ ফোনটো ৰাস্তাটো আপোনাৰ নিজৰ নহয় মোৰ ঘৰৰ ফোন ৰাস্তাটো মোৰ নহয় ইয়াত চব মানুহে অহা যোৱা পাৰে তাত বিজেপি এজিপি কংগ্ৰেছ কোনো কথা নাই গতিকে ৰাস্তা যিমানে নিৰ্মাণ হয় সিমানে উন্নয়ন হয় এতিয়া মোৰ যিটো সমষ্টি চবতে যদি উন্নয়ন হয় এটা জেগাত যদি মোৰ নহয় তাৰমানে সেইটো মোৰ গোটেই সমষ্টিটো উন্নয়ন নুবুজালে তাততো মই কৰিব লাগিব ভোটাধিকাৰ দিয়া নিদিয়া তেওঁলোকৰ এটা নিজস্ব এটা মতামত থাকে তেওঁলোকক আমি বুজাব লাগিব যে আপোনালোকে কিহৰ কাৰণে আপোনালোকে আমাক সমৰ্থন কৰা নাইকিয়া মই ভাবোঁ যে কথা পাতিলে চব চল্ভ হৈ যায় মইতো যিমান বিশ্বাস সেইখিনি মোৰ নিজৰ আত্মবিশ্বাসো আছে যিকোনো মানুহৰ লগত যদি মই কথা পাতোঁ তেওঁ যদি বেলেগ চিন্তাধাৰাৰ ব্যক্তিও আছিলে তেওঁক মই কিন্তু ওলোটাই লৈ আহিব পাৰোঁ সেইখিনি মোৰ নিজৰ এটা আত্মবিশ্বাসো আছে এইবিলাক ক্ষেত্ৰত স্থানীয় কেতিয়াবা কি হয় স্থানীয় কোনোবা এজন লিডাৰক বেয়া পায় তেওঁ বেলেগ কৰি থাকিব কোনোবা এজনৰ লগত কিবা কাৰণত এখন কাজিয়া হ'ল তেওঁ বেলেগ কৰি থাকিব সেইবিলাকত মই ইমান মাথা নকৰোঁ মাথা নামাৰোঁ এইবিলাক মই চিন্তাও নকৰোঁ মোৰ কথাটো হৈছে কি ডেভেলপমেণ্ট উন্নয়ন মানে গোটেই সমষ্টি উন্নয়ন ইয়াত কোনোবা গুলিত কোনোবা থাকে নাথাকে মই ৰাস্তা সকলোৱে অহা যোৱা কৰিবই এতিয়া কোনোবা বিজেপি যদি এটা যদি সকলো বিজেপিয়ে থাকে তাত কিবা তাই বেলেগ দলৰ মানুহ নাযাব নেকি এইটো চবৰে কাৰণে গতিকে উন্নয়নৰ ক্ষেত্ৰত সেই ভাৱধাৰাটো ৰখাটো উচিত নহয় উন্নয়ন হ'ব হ'লে সকলোতে উন্নয়ন হ'ব তেতিয়াহে সমষ্টিটো আপুনি সকলো ফালৰ পৰা জাকত-জিলিকাকৈ ধৰিব পাৰিব হয় ছাৰ বহুত ভাল লাগিলে আপোনাৰ উত্তৰটোৰ দ্বাৰা আৰু ছাৰ আমাৰ এটা বস্তু মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আঞ্চলিকতাবাদৰ ৰাজনীতি বা মণ্ডল পৰ্যায়ৰ ৰাজনীতিয়ে আমাৰ মূল ৰাজনীতিৰ মানে ক্ষেত্ৰখনক কিবা হাম্পাৰ বা বিপথে নিব পৰা কিছুমান কৰ্ম সংগঠিত হোৱা দেখা যায় আঞ্চলিকতাবাদী ৰাজনীতি আমাৰ লাগিবই আজি যদি চাই ভাৰতীয় জনতা পাৰ্টি এটা ৰাষ্ট্ৰীয়তাবাদী দল ইয়াৰ লগত মিত্ৰ দল কোন হৈ আছে অসম গণ পৰিষদ তাৰমানে আঞ্চলিকতাবাদী দল গতিকে ৰাষ্ট্ৰীয় আৰু আঞ্চলিকতাবাদী মিলি আজি দলটোৱে অসমত যিখিনি কাম কৰিছে আজি যদি প্ৰত্যেকটো যদি কথা চাই খিলঞ্জীয়া স্বাৰ্থত কাম কোনে কৰিছে আজি যে মই ক'লোঁ যে আপোনাৰ যে এই যে দেখিলে আপুনি যে বিশেষভাৱে আজি কিছুমান কথা যিবিলাক কথা আজি আমি আইনত পৰিণত কৰিছোঁ যাৰ কাৰণে অসমখন সুৰক্ষিত হ'ব চিন্তাটো কি অসমৰ ৰাইজৰ এইটো আঞ্চলিকতাবাদী চিন্তা এটা ৰাষ্ট্ৰীয় যি ভাৰতীয় জনতা পাৰ্টি এটাই ভাল লাগে যে প্ৰত্যেকটো ক্ষেত্ৰত যিটো ৰাষ্ট্ৰীয় দল কিন্তু অসমখনৰ স্বাৰ্থত খিলঞ্জীয়াৰ স্বাৰ্থত অসমীয়া ৰাইজৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে তেওঁলোকে অনুপ্ৰেৰণা দিয়ে কিন্তু সেইটো কিন্তু কংগ্ৰেছৰ ক্ষেত্ৰত কেতিয়াও নহয় কংগ্ৰেছে কেতিয়াও সেই ধাৰাত তেওঁলোকে সন্মত নহয় তেওঁলোকৰ চিন্তাধাৰাটো কিছু পৃথক সেইকাৰণে দেখা পাইছে আপোনালোকে যে ক্ৰমান্বয়ে লাহে লাহে তেওঁলোকে এই ধৰণৰ যিবিলাক ৰাইজৰ মাজৰ পৰা তেওঁলোকে হেৰাই যাবলৈ সক্ষম হৈছে চাৰিটা ৰাজনীতিৰ ক্ষেত্ৰৰ পৰা আপোনাৰ এখন প্ৰিয় ক্ষেত্ৰ সংগীত ক্ষেত্ৰ বা আপোনাৰ সাংস্কৃতিক ক্ষেত্ৰলৈ আহিছোঁ যিহেতু আপুনি সৰুৰে পৰা আপুনি ইতিমধ্যে উল্লেখ কৰিছিলে আপোনাৰ সংগীত খুবেই প্ৰিয় সৰুৰে পৰা আৰু আমাৰ বসন্ত উৎসৱত যেতিয়া জুবিন গাৰ্গ যেতিয়া মানে প্ৰসিদ্ধ এজন ছিংগাৰলৈ ৰূপান্তৰিত হৈছে আপুনি তেখেতক আপোনাৰ খুবেই ভাল বন্ধু এজন আপুনি তেখেতক আমাৰ নগাঁওবাসী ৰাইজক ভালকৈ ইণ্ট্ৰডিউচ কৰাইছিলে ছাৰ মই জানিব বিচাৰোঁ যে আমি যদি সংগীতৰ ক্ষেত্ৰখনলৈ আমি মনোনিৱেশ কৰোঁ তেতিয়াহ'লে দেখা যায় যে সংগীতৰ ক্ষেত্ৰখনত বৰ্তমান মেক্সিমাম যিসকল সংগীত শিল্পী আছে সকলো আপাৰ আছামৰ ফালৰ আমাৰ নগাঁৱৰ পৰা তেনেকুৱা মানে জাকত জিলিকা সংগীত শিল্পী আজিলৈকে প্ৰতিষ্ঠিত হ'ব পৰা নাই গতিকে ছাৰ আমাৰ নগাঁৱত ভৱিষ্যতলৈ এখন তেনেকুৱা উচ্চ মানদণ্ডৰ বা এনেকুৱা সাধনা কৰিব পৰা এখন সংগীত বা কলা বিদ্যালয়ৰ প্ৰয়োজন আছে বুলি আপুনি ভাবেনে এই ক্ষেত্ৰত আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা চাওক মানে সংগীত শিল্পীটো সাধনা লাগিব সংগীত শিল্পী নিজৰ ক্ৰিয়েটিভ চিন্তা লাগিব কোনোবা এজন ভাল ছিংগাৰে তেওঁ কিবা এটা গান তেওঁ জনপ্ৰিয় কৰিছে তেওঁ জনপ্ৰিয় হৈছে কথাবোৰ তেনেকুৱাই মোৰ বন্ধু কৃষ্ণমণি নাথৰো বহুত গান তেওঁ জনপ্ৰিয় আছিলে সেইধৰণে বহু শিল্পী আছে তেওঁ আজি নগাঁৱততো এনেকুৱা নহয় যে নগাঁৱত শিল্পীৰ অভাৱ আছে নগাঁৱত শিল্পী যথেষ্ট আজি পাৰ্বীন চুলতানা নগাঁৱৰ নহয় জানো হয় নাই বাৰু গতিকে আজি খগেন মহন্ত বৰুৱা নগাঁৱৰ নহয় জানো গতিকে নগাঁৱত আপুনি শিল্পী বুলি ক'লে
ডাঙৰ শিল্পীটো অভাৱ নাই হয় কিন্তু এইবিলাক কি হয় কেতিয়াবা কেতিয়াবা যেতিয়া সময় কিছুমান সময়ত হয় এইবিলাক সময়বিলাক সলনি হৈ থাকে কিছুমান গান ক'ৰবাত হিট হ'ল মানে সকলোবিলাক উজনিখন এখন ডাঙৰ হয় এতিয়া বিহু বুলি ক'লে উজনিৰ ছিংগাৰকেইটা বেছি আপোনাৰ বেছি আমাৰ জনপ্ৰিয় কাৰণ বিহুটো উজনিত বেছি হয় আৰু যদি চাই আপুনি লোৱাৰ আছামত তাতোতো আপোনাৰ ছিংগাৰটো বহুত ছিংগাৰ আছে যথেষ্ট সংখ্যক ভাল ভাল আপুনি ছিংগাৰ আপুনি পাইছে গতিকে এনেকুৱা সংগীতৰ ক্ষেত্ৰত উজনি নামনি মধ্য বুলি কথা নাই যে ইয়াৰ নিজৰ সাধনা নিজৰ চিন্তা ক্ৰিয়েটিভ মাইণ্ড ভাল ভাল গান গতিকে সেইবিলাকেই হৈছে আপোনাৰ বিশেষভাৱে আমি দেখা পাইছোঁ গতিকে আজি চাওক আজি চিনেমাৰ ক্ষেত্ৰখন চিনেমা বা অভিনয় জগতখনত অভিনয়টো নগাঁও দবদবাই আছে আজি টিভিটো যদি খোলে বেহাৰবাৰী আউটপোষ্ট ক'ৰ হয় যতীন বৰা যদি খোলে ক'ৰ হয় এনেকৈ ভ্ৰাম্যমানত চাচোন আপুনি ভ্ৰাম্যমানত নাটক লিখাৰ পৰা নাটক নিৰ্দেশনা দিয়াৰ পৰা অভিনয় কৰালৈকে নগাঁও দবদবাই আছে গতিকে সেইটো হৈছে কি সময়ে সময়ে যেতিয়া ভাল ভাল কামবিলাক যেতিয়া হৈ থাকে মানুহে আদৰি লয় আজি কাৰোবাক লৈছে কাইলৈ কাৰোবাক ল'ব এই সংগীতৰ লগত মই জড়িত হৈ আছিলোঁ কাৰণ মই নিজেও বজাইছিলোঁ মই আচলতে তবলা বজাইছিলোঁ ভাত খান্দি বিচৰাত হৈছিলোঁ মই কৰিছিলোঁ তাৰপিছত মই অৱশ্যে মই অলপমান একস্ত্ৰিক ড্ৰাম বা এইধৰণে বজাবলৈ ল'লোঁ গতিকে মই সংগীতৰ লগত জড়িত যথেষ্ট ফাংচন কৰিছিলোঁ এটা সময়ত পিছত যদি মই দায়িত্ব কিছু বাহিৰ তেতিয়া মই অকল সংগীত এৰিবলগীয়া হ'ল কিন্তু সেইকাৰণে মই চবৰ লগতে এটা সুসম্পৰ্ক চবৰ লগত চিনাকি এইটো মোৰ আছে জুবিনটো মোৰ এজন পুৰণা বন্ধু প্ৰায় 30 বছৰতকৈ বেছি দিন আমি একেলগে বন্ধুত্ব হিচাপে আমি আছোঁ বহুত ভাল লাগিলে ছাৰ মই এইখিনিতে আপোনাক এটা সংযোজন কৰিব বিচাৰোঁ যে আমাৰ নগাঁৱত এনেকুৱা এখন চৰকাৰীভাৱে ভৱিষ্যতলৈ আপুনি এনেকুৱা পৰিকল্পনা আছে নেকি আপোনাৰ কাৰ্যকালত যে আমাৰ ইয়াতো এখন এনেকুৱা মানে নাটক শিকিব পৰাই হওক অভিনয় বা সংগীত কলা এনেকুৱা এখন বিদ্যালয় স্থাপন কৰিব আপুনি বিচাৰে নেকি চাওক মই এটা মোৰ সপোন আছিলে সেইটো এতিয়াও আছে চেষ্টা কৰিছোঁ যে NSD পৰ্যায়ত NSDখন হৈছে আপোনাৰ নেশ্যনেল স্কুল অফ ড্ৰামা সেইখন হৈছে আপোনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত যদি সেইখনৰ যদি আমি কিবা এটা যদি শাখা পাওঁ নহ'লে ৰাজ্যিক ভিত্তিত যদি এখন আমাৰ যদি আমাৰ ড্ৰামা স্কুল আমাৰ তাৰ কাৰণে মাটিও আছে অসম নাট্য সন্মিলনৰ আমাৰ বেবেজীয়াতে প্ৰায় 9 বিঘামান মাটি তাত নাট্য সন্মিলন দিয়া আছে তেওঁলোকে মোৰ লগত কথাও পাতিছে তেওঁলোকৰ আগ্ৰহী এখন নাট্য বিদ্যালয় যদি হয় মই ভাবোঁ যে এইটো মণিপুৰতহে আছে NSD অসমত নাই আৰু অসমত কৰিব হ'লে নগাঁৱৰ কাৰণে মই আগ্ৰহী এই কথা মই আগতে উপস্থাপনো কৰিছোঁ বহুতবাৰ লিখালিখি কৰিছোঁ যদি হয় ভাল হয় চেষ্টা অব্যাহত ৰাখিছোঁ সেইটো হ'লে যথেষ্ট সংখ্যক আমাৰ যুৱ প্ৰজন্ম উঠি অহা যিবিলাক অভিনেতা অভিনেত্ৰী আছে বা অভিনয় ভাল পোৱা তেওঁলোকৰ কাৰণে এখন মঞ্চ হ'ব হয় আৰু আশা কৰোঁ ছাৰ আপোনাৰ কাৰ্যকালত এনেকুৱা এটা মানে সুপৰিণাম প্ৰচেষ্টা হাতত লৈছোঁ চাওঁ কি প্ৰচেষ্টা আপুনি লোৱা প্ৰচেষ্টাটো হ'ব যে এইটো আমাৰ বিশ্বাস আছে এতিয়া মই জানিব বিচাৰোঁ বিশেষকৈ আপোনাৰ ভৱিষ্যতৰ কোনটো পৰিকল্পনাক আপুনি আপোনাৰ সপোনৰ পৰিকল্পনা বুলি বিবেচনা কৰে আৰু কোনটো পৰিকল্পনাক আপুনি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আপোনাৰ আহুপুৰুষাৰ্থ প্ৰচেষ্টাৰে আপুনি অগ্ৰসৰ হৈ আছে চাওক পৰিকল্পনা বুলি ক'লে যেতিয়া কয় বা মোৰ সপোন হয় বৰ্তমান চলি থকা প্ৰত্যেকটো বস্তুৱে মোৰ এটা সপোনৰ প্ৰজেক্ট হয় এতিয়া যদি চাই ভূপেন হাজৰিকা কলাক্ষেত্ৰ এটা সপোনৰ প্ৰজেক্ট হয় কলঙৰ যিটো আপোনাৰ বিউটিফিকেশ্যন এটা সপোনৰ মোৰ যি প্ৰকল্প বা মৰিকলংখনেই হয় এটা সপোনৰ প্ৰকল্প তে এইবিলাক হৈছে এটা পৰ্যটকৰ আকৰ্ষণৰ নগাঁওখন ধুনীয়া হওক ৰাইজে অকণমান বিনোদনৰ কাৰণে ঠাই পাওক কিন্তু বিশেষভাৱে মই জোৰ দি আছোঁ নগাঁৱৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত খুব ধুনীয়া ছাৰ খুব ধুনীয়া মেডিকেল কলেজখন হ'ল সৰু সৰু বেমাৰত যাতে মানুহ যাতে গুৱাহাটীমুখী হ'ব নালাগে বা অসমৰ বাহিৰত যাব নালাগে তাৰ কাৰণে যথেষ্ট আমাৰ ইয়াত কৰাৰ প্ৰয়োজন আছে মাল্টি আমাৰ যিখিনি আমাৰ যিখিনি হস্পিটেল তাৰ কাৰণে মই কথা নাপাতা নহয় গতিকে যদি হয় ব্যক্তিগত খণ্ডত লাগিলে হওক চৰকাৰী খণ্ডত আমি এতিয়া আমাৰ এতিয়া নগাঁও মেডিকেল কলেজখন হৈ গ'ল ইয়াক লাহে 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 বহুখিনি আমি ডেভেলপ হ'বলৈ গৈ আছে আৰম্ভ হৈছেহে এতিয়া গুৱাহাটী মেডিকেল কলেজ যথেষ্ট পুৰণা ডিব্ৰুগড় মেডিকেল কলেজ যথেষ্ট পুৰণা তাত এটা ভাল চিকিৎসা হয় নগাঁৱত আমি এতিয়া আৰম্ভ কৰিছোঁ 2 বছৰ হৈছে এতিয়া আশা কৰোঁ যে আৰু 1 বছৰ 2 বছৰ পিছত ইয়াতো যথেষ্ট ভাল চিকিৎসা পদ্ধতি মানে পাব বা চিকিৎসা হ'ব বা ভাল আমি ইয়াত আমি কাম কৰিব পাৰিম ইতিমধ্যে যথেষ্ট মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত প্ৰত্যেকখন মেডিকেল কলেজত যি ধৰণে ইকুইপমেণ্টছসমূহ আহিছে নগাঁৱতো আহিছে আমি এইখিনি যথেষ্ট আমি কাম কৰিব সক্ষম হ'ম আৰু মোৰ
MLA দিনতে প্ৰায় মই 8-9খনমান ব্যক্তিগত চিকিৎসালয় মই ফিটা কাটিছোঁ নাৰ্ছিং হোমবিলাক প্ৰত্যেকক মই এটা কথাই কওঁ যে নাৰ্ছিং হোম খুলিছে ঠিক আছে কিন্তু ডাক্তৰ প্ৰথম কথা দ্বিতীয় কথা হৈছে কি ভাল আমাৰ ইকুইপমেণ্টছ টেকনিকেল যিখিনি আমাক লাগে সেইধৰণে কাম কৰিছে এতিয়া আপুনি কেঞ্চাৰ হস্পিটেলখনৰ ইতিমধ্যে কাম চলি আছে আই হস্পিটেলখনৰ কাম চলি আছে গতিকে ভাল যেতিয়া হস্পিটেলখিনি চৰকাৰী খণ্ড হস্পিটেলখন আমি ভাল কৰিব পাৰোঁ তেনেহ'লে ব্যক্তিগত খণ্ডখিনি নিজে নিজে ভাল হ'ব GMCখন ভাল হোৱাৰ লগে লগে ওচৰত থকা আমাৰ যিমানখিনি আছে নেম কেয়াৰে হওক বা যিখিনি চবেই ভালকৈ বাধ্য আৰু সেইধৰণে আমি নগাঁও যিখন আমাৰ চিভিল হস্পিটেল আছিলে সেইখন অৱশ্যে এতিয়া ডিষ্ট্ৰিক্ট হস্পিটেল নহয় সেইখন FIR হ'ব কিন্তু তাত এখন ক্ৰিটিকেল কেয়াৰ হস্পিটেল অনুমোদন হৈছে সেইখনো মই এতিয়া কৰিবলৈ গৈ আছোঁ গতিকে চিকিৎসাৰ ক্ষেত্ৰত আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ শিক্ষাৰ ক্ষেত্ৰতো মই দেখা পাইছে নগাঁও যিখন মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হৈছে আৰু সেইখন এটা ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ দি ইউনিভাৰ্চিটিখন যাতে ফুল ফ্লেজত ভালকৈ বনাব পাৰোঁ তাৰ কাৰণে অলপমান প্ৰচেষ্টা আমি হাতত লৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে চিন্তা কৰিছে পৰিকল্পনা হাতত লৈছে ৰাস্তা ঘাটেই হওক দলং হওক এইবোৰ চলি থাকিব ৰাস্তা বেয়া হ'ব কাইলৈ আকৌ বনাম কিন্তু এটা এটা আমি যদি ভাল ভাল যদি প্ৰকল্প যদি আমি যদি কৰি থৈ যাওঁ ভৱিষ্যতৰ কাৰণে নগাঁওখন ভাল হ'ব বুলি আপোনাৰ যিদৰে মই কৈছোঁ কেইবাটাও প্ৰজেক্ট লগতে বটদ্ৰৱাখন সামৰি আমি এটা বৃহৎ এটা আমি টুৰিষ্ট ডেষ্টিনেশ্যন কৰিবৰ কাৰণে আমি হাতত লৈছোঁ যাতে নগাঁৱলৈ মানুহ ফুৰিবলৈ আহে নগাঁৱলৈ মানুহ যাতে মিজোৰাম খাব আহে আৰু আমাৰ নগাঁও মানুহ যাতে আমাৰ নগাঁৱত যেতিয়া যিকোনো ঠাইত যেতিয়া আহিব যে আমি আমাৰ ইয়াত বিভিন্ন ধৰণৰ হৈছে বটদ্ৰৱা যাওঁ মৃত্যুঞ্জয় মন্দিৰ যাওঁ ভৱেন্দ্ৰ কলাতীৰ্থ যাওঁ বা কলঙৰ পাৰতে ফুৰোঁ এনে বিভিন্ন যাতে আমি যাতে নিব পাৰোঁ আৰু প্ৰত্যেক মানুহে যাতে নিজে গৌৰৱ কৰিব পাৰে যে আমাৰ নগাঁও আমাৰ গৌৰৱ হৈছে আৰু ডেফিনেটলি এইটো হ'বলৈ গৈ আছে আৰু নিশ্চয় হ'ব অতি শীঘ্ৰে আমি কামনা কৰোঁ অতি শীঘ্ৰে সেই দিনটো আহক আৰু আহিছে বহুতৰে কাৰণে ছাৰ যেতিয়া আমাৰ মানে আমাৰ এছেম্বলিসমূহ যেতিয়া মানে ৰিকনষ্ট্ৰাক্ট হৈ আছিলে তেতিয়া আপুনিও নাজানিছিলে বা ময়ো নাজানিছিলোঁ যে নগাঁও বটদ্ৰৱাত সংলগ্ন হ'ব পোনপ্ৰথমত কিন্তু আপুনি যেতিয়া আপোনালোক ফাৰ্ষ্ট টাইমলি আপোনালোকেই জ্ঞাত হৈছে যে নগাঁও সমষ্টিতে এতিয়া বটদ্ৰৱাটো সংলগ্ন হ'বলৈ গৈ আছে যিদিনা আপুনি গম পাইছিলে যে নগাঁও বটদ্ৰৱা সংলগ্ন হৈছে সেইদিনা আপোনাৰ বটদ্ৰৱাখন আপোনাৰ মানে এলেকাত অহা আপোনাৰ মনৰ ভাৱনাটো কেনেকুৱা আছিল অকণমান যদি ওপৰতে দুটা কথা যেতিয়া ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা যেতিয়া ড্ৰাফ্ট এখন ওলাইছিলে পিছত কিবা ৰাইজৰ যদি অবজেকশ্যন থাকে এইটো দিবৰ কাৰণে তেতিয়া মোৰ এফালে ভাল এফালে বেয়া নিশ্চিত প্ৰতিক্ৰিয়া ভালটো লাগিলে আপুনি কোৱাৰ ধৰণে বটদ্ৰৱা থানখনত আমি সেৱা কৰিবৰ কাৰণে সুযোগ পালোঁ থানখন যেতিয়া হয় মোৰো আপোনাৰ সদায় জানে আপোনালোকে ৰাইজেও জানে মই কাম কৰা মানুহ মই কাম কৰি ভাল পাওঁ আৰু ৰাইজৰ মাজত থাকোঁ কাম কৰিবৰ কাৰণে মোৰ ইচ্ছা যথেষ্ট আছে যিমান পাৰোঁ মই কৰি যাব বিচাৰোঁ থানখন যেতিয়া পালোঁ থানৰ সেই লগতে আমাৰ গোটেই এৰিয়াটো ৰাইডিঙীয়া IBT মাছজাজৰি বটদ্ৰৱা ঠাইটুকুৰা পালোঁ আনফালে ব্ৰহ্মপুৰৰ পৰা কিছু ঠাই সোমালে গুৰিয়ালৰ পৰা আৰম্ভ কৰি ডিফলৰ পৰা ভূটাই পাথৰিৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ যথেষ্ট এটা ডাঙৰ এৰিয়া এটা এফালৰ পৰা মনটো ভাল লাগিল যে এই ঠাইখিনিতে মই আমাৰ নতুনকৈ সজাব পাৰিম কিন্তু এফালে আকৌ মনটো বেয়া লাগিল যে যিখিনি ঠাইত মই যথেষ্ট কাম কৰিছিলোঁ যিখিনি ঠাই ৰাইজে মোক যথেষ্ট মৰম দিছিলে সেই ঠাইখিনি মই এৰিবলগীয়া হ'ল এতিয়া পাখিমৰীয়া দক্ষিণপাট তুলসীধৰী আমাৰ ডাকৰঘাটৰ কিছু অংশ দেওধৰ পাখিমৰীয়া এটা বৃহৎ এৰিয়া মোৰ পৰা ওলাই গুচি গ'ল বেবেজীয়া এই ঠাইখিনি মানে যথেষ্ট দুখ পাইছে যথেষ্ট কৈছে আমাক ৰাখক কিন্তু মোৰ মনত এটা যে ৰহাত সোমালে তাতো যদি আমাৰ বিধায়ক এজন হ'ল কিন্তু সেইবোৰ ঠাইত মোৰ যদিও অন্তৰৰ পৰা দুখ লাগিছে যে মানুহখিনি মই এৰি থৈ আহিছোঁ এক প্ৰকাৰ অকল সান্তনা লওঁ কিয় যে তাত মই যথেষ্ট কাম কৰি আহিছোঁ ৰাইজৰ ৰূপকৰ্মৰ প্ৰতি কোনো আক্ষেপ নাই ৰাইজে যে ৰাস্তা বিচাৰি পোৱা নাই যে নামঘৰতে কিবা বিচাৰি পোৱা নাই যে ৰাইজৰ কিবা আঁচনি পাই কিবা আছে যিখিনি ৰাইজে বিচাৰিছিলে মই অন্তৰৰ পৰা যিমানখিনি পাৰোঁ মই ৰাইজক মই সহায় কৰিছোঁ আৰু মোৰ বিধায়ক পুঁজিয়ে হওক যিকোনো পুঁজি যিখিনি ঠাইতে আঁতৰি গ'ল তাতেই মই যথেষ্ট কৰিছোঁ সেই সকলোৱে গম পায় সেইকাৰণে এতিয়াও সেই মানুহখিনিৰ লগত
সদায় আছে, মোৰ লগত এটা সম্বন্ধ এতিয়াও আছে, মই তেওঁলোকৰ কাৰণে যিমান পাৰোঁ মই ভৱিষ্যতে মই কৰি যাম। হয় ছাৰ, এইখিনিতে মই আপোনাৰ এটা মনোভাৱ জানিব বিচাৰোঁ যে প্ৰতিজন ব্যক্তিৰ এটাই সপোন থাকে যে নিজৰ কৰ্মৰ দ্বাৰা মানুহৰ মনত যাতে এটা সাঁচ বহাই থৈ যাব পাৰে জীৱনকালত। ছাৰ, আমি এনেকুৱাও ৰাজনৈতিক নেতা দেখিছোঁ যিসকলৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ গতি ম্লান হৈ যোৱাও দেখা গৈছে, নদীৰ সোঁতত বৈ যোৱা পানীৰ দৰে। গতিকে আপুনি ছাৰ নিজৰ এই কৃতিত্ব বা নিজৰ এই বৰ্তমানলৈকে কৰা এচিভমেণ্টসমূহক অব্যাহত ৰাখি ৰাজনৈতিক ক্ষেত্ৰখনত আপুনি নিগাজিকৈ নিজৰ মানে এটা আধিপত্য বিস্তাৰৰ বাবে আপোনাৰ মূল চাবিকাঠিটো কি বুলি ভাবে? চাওক, প্ৰথম কথা হৈছে কি, আমি ৰাইজৰ মানুহ, ৰাইজৰ মাজত থাকিলে, ৰাইজৰ সুখ দুখৰ লগত থাকিলে ৰাইজে আপোনাক কেতিয়াও বেয়া নাপায়। ৰাইজে বেয়া পায় কেতিয়া? ৰাইজক আপুনি যদি ৰেচপণ্ড নকৰে, আপুনি যদি ৰাইজক যদি এতিয়া এটা কথা আপুনি ঠিক যে আপুনি ৰাইজে বিচৰা মতে আপুনি সম্পূৰ্ণ কাম কৰিব নোৱাৰে। এতিয়া মোৰ ঘৰত ধৰি লওক নিতৌ আজি 100জন ব্যক্তি আহে, 100জনৰ ভিতৰত মই হয়তো 70জন বা 60জন মানুহে কাম কৰিব পাৰিম, 40জন বা 30জনৰ কাম মই এনেও কৰিব নোৱাৰোঁ। এজন বিধায়কে সকলো কাম কৰিব নোৱাৰে, কিন্তু মানুহখিনি যদি ভালকৈ বুজাই দিয়ে যে এইটো কাম এনেকৈ নহয় বা এনেকৈ বোলে আপোনালোকে অলপ চেষ্টা কৰক, বা ভালকৈ বুজাই দিলে বা এটা ভাল ব্যৱহাৰ যেতিয়া কৰিব মানুহখিনি বুজি যায়। কিন্তু বহুত দেখিছোঁ মই ৰাজনীতিবিদ যেতিয়া চকীখনত বহে তেওঁলোকৰ কিছু চাল চলন, কিছু এটিটিউড, মানুহৰ লগত সম্পৰ্ক এটা নাইকিয়া হৈ যায়, আৰু তেতিয়া মানুহজন গণবিচ্ছিন্ন হৈ যায়। সেইটো মই নহ'বৰ কাৰণে ট্ৰাই কৰি থাকোঁ। মই যিমান পাৰোঁ মই মাটিৰ লগত মিলিব চেষ্টা কৰোঁ, কাৰণ মই ৰাজনীতি এই কথাবিলাক মই সৰুৰ পৰা দেখা পাইছোঁ। ঘৰতে মোৰ মন্ত্ৰী আছিলে, গতিকে সেইবিলাক দেখা পাইছোঁ। যেতিয়া সেইটো ৰাজনীতি এতিয়াও মোৰ মূৰত নধৰে। মানুহ যেতিয়া ৰাজনীতি যেতিয়া মূৰত ধৰে, টকা পইচা যেতিয়া মূৰত ধৰে, তেতিয়াই গণবিচ্ছিন্ন হয়। আৰু সেইটো মোৰ আচলতে মই ভগৱানৰ ওচৰত সদায় খাটো যাতে সেইটো যাতে কেতিয়াও এইবিলাক কথা যেতিয়া মূৰত নাহে, যিমান পাৰোঁ ৰাইজৰ লগত মিলি পেলাই ৰাইজৰ সুখে দুখে লগত থাকিব বিচাৰিছোঁ, ৰাইজক সেৱা কৰিব বিচাৰিছোঁ। সেইকাৰণে ৰাইজে যেতিয়া বিচাৰে মোক লগ পায়। আৰু অকল মোৰ নগাঁও বটদ্ৰৱা সমষ্টিটো নহয়, দেখা পাইছে আপুনি আজি আপুনি থাকোঁতেই ডিং সমষ্টি, আকৌ বিভিন্ন ধৰণৰ বেলেগ বেলেগ সমষ্টি মানুহখিনি আহিছে, আহি পেলাই মোৰ যিখিনি এৰি থৈ অহা সমষ্টি তাৰ পৰা আহে। যিমান পাৰোঁ মই ৰাইজৰ পেলাই মই কাম কৰিব চেষ্টা কৰোঁ। আৰু বহুত ভাল লাগিল ছাৰ। মই আহি শেষত এটাই কথা সুধিব বিচাৰোঁ যে যিটো আমি জ্ঞান বাৰ্তা হিচাপে লওঁ, ছাৰ আপুনি আপোনাৰ জীৱন বাটত আজিলৈকে এজন সফল নেতা হিচাপে নিজকে প্ৰতিষ্ঠিত হিচাপে ৰখাৰলৈকে আপোনাৰ জীৱনৰ সেই কোনটো মূল মন্ত্ৰই আপোনাক শক্তিৰ ইন্ধন হিচাপে কাম কৰিছিলে? সেই শক্তিটোক যদি আমাৰ বৰ্তমানৰ নৱপ্ৰজন্মৰ কাৰণে আপুনি উজাগৰিত কৰে, তেতিয়াহ'লে মই ভাবোঁ যে বৰ্তমানৰ নৱপ্ৰজন্মই নিজৰ জীৱনত আগবাঢ়ি গৈ নিজৰ জীৱনত নিজকে এই জীৱনত এটা সাঁচ বহাই থৈ যাবৰ কাৰণে যাতে সক্ষম হয়। প্ৰথম কথা হৈছে আপুনি কৈছে যে সফল ৰাজনীতিবিদ, মই সফল ৰাজনীতিবিদ মই নাভাবোঁ। শিকিবলগীয়া বহুত আছে। মোৰ ৰাজনীতিৰ জীৱনটো 9টা বছৰ মই শিকি আছোঁ, শিকিবলগীয়া আছে। আৰু শিকিবলগীয়া বুলি ক'লে কোনো বয়সৰ সীমা নাথাকে, মই সৰু এজনৰ পৰা শিকিব বিচাৰোঁ। এতিয়া আপুনি যেতিয়া কৈছে যে বিশেষভাৱে যে মই সাঁচ বহুৱাই থৈ যোৱা কথা, সাঁচ বহুৱাই থৈ যাব পৰা আপুনি মানুহৰ যেতিয়া মনত ৰাখিবলৈ হয়, মই যিটো আপোনাক কথা কৈছোঁ যে আজি নগাঁৱত যদি চাই আপুনি দেৱকান্ত বৰুৱাৰ কথা মানুহে কিয় নাম লয়, মতিৰাম বৰুৱাৰ কথা মানুহে কিয় নাম লয়? মতিৰাম বৰুৱাৰ নাম একোনে লয়, আমি যিখন কোৰ্টত সদায় যাওঁ, য'ত আমাৰ সদায় প্ৰশাসনিক কাম কাজ চলে, এই কোৰ্টখন মতিৰাম বৰুৱাই বনাইছিলে। কিছুমান কাম আপুনি যেতিয়া ৰাইজে দায়িত্ব দিব, কামখিনি যদি আপুনি কৰি থৈ যায় ৰাইজৰ সুবিধাৰ কাৰণে, সেইটোৱে আপোনাৰ কাৰণে চিৰজীৱনীয় স্মৃতি। আজি সেই ধৰণৰ স্মৃতিৰ কাৰণে আমি কাম কৰিছোঁ। মই প্ৰথম 5 বছৰ নগাঁৱৰ ৰাস্তা ঘাট বিধ্বস্ত আছিলে। মোক এতিয়াও মনত পৰে, এগৰাকী আইয়ে মোক কৈছিলে যে বোপা তুমি MLA হ'লা, ৰাস্তা ঘাটখিনি নগাঁও বনাই দিবা, খুব বেয়া, মোৰ গাড়ী ঘোঁৰা নাই, ৰিক্সাত যাবলৈ বৰ অশান্তি পাওঁ, মই বৰ কষ্ট পাওঁ। মোৰ এতিয়াও মনত পৰে কথাকেইটা। গতিকে মই প্ৰথমবাৰ বোলে যিমানখিনি পালোঁ ৰাইজে মোক ৰাস্তা বনোৱা MLA বুলি ক'বলৈ বাধ্য হ'ল, যদিয়ে যিমান বিচাৰে মই যিমান চেষ্টা কৰিছিলোঁ। কিন্তু এই 5টা বছৰ মই কিছুমান যুগমীয়া যিবিলাক প্ৰকল্প, যিবিলাক স্থায়ী প্ৰকল্প, ৰাস্তা ঘাটটোতো আছেই, সেইবোৰতো যোৱা বছৰতকৈ বেছিকৈ হ'ব বা আৰু এতিয়া কৰিবলৈ গৈ আছোঁ। কিন্তু তাৰ লগতে কেইবাখনো ডাঙৰ এতিয়া চাওক, নগাঁও চহৰৰ মাজতে 5খন দলং বনাই গ'ল। ভূঞাপতিৰ নিচিনা এখন দলং, যিখন দলং 35 বছৰ কোনো খুলিব পৰা নাছিলে, প্ৰত্যাহ্বানমূলক কাম, কিন্তু আমিতো কৰি পেলালোঁ। গতিকে সেই ধৰণৰ প্ৰত্যাহ্বানমূলক কামবিলাক কৰি পেলাই ভাল পাওঁ। ৰাস্তাবিলাক বহল কৰি দিলোঁ। কিয় কাৰণে বহল কৰিলোঁ? নগাঁওখনটো একেই আছে, মানুহ বাঢ়িছে, ৰাস্তা ঘাট যেতিয়া গাড়ী মটৰ বাঢ়িছে, চলিব ক'ত?
ৰাস্তাখিনি মানুহে কোনো ধৰণৰ আমাক অসুবিধা কৰা নাইকিয়া সেইদিনা দেখা পাইছে আপোনালোকে বটদ্ৰৱ ৰাস্তাটো কিমান বহল হ'ল মই ড্ৰেইন দুটা বনাই পেলাই প্ৰথমতে সীমাটো নিৰ্ধাৰণ কৰি লৈছোঁ তেনেকৈ হ'ব কাৰণ খুটি খুটিয়াটো মই ড্ৰেইনকেইটা বনাই পেলাই সীমা নিৰ্ধাৰণ কৰি লৈছোঁ গতিকে সেইধৰণে মৰিগাঁৱৰ ৰাস্তাটো ড্ৰেইনকেইটা বহল কৰি লৈছোঁ প্ৰত্যেকটো ক্ষেত্ৰত মই চাইছোঁ যে আমি অন্ততঃ ৰাস্তাবিলাক বহল কৰি লওঁ যাতে ভৱিষ্যতে যাতে গাড়ী মটৰৰ কাৰণে সহজ হ'ব আৰু একেধৰণে মই আপোনাক কৈছোঁ যে কেইবাটাও বৃহৎ বৃহৎ প্ৰকল্প নগাঁৱৰ কাৰণে হ'বলৈ গৈ আছে এইকেইটাতো আপোনালোকক কিছুমান উদাহৰণে দিলোঁ এইখিনি যেতিয়া কৰি যাম স্বাস্থ্য শিক্ষাৰ পৰা আৰম্ভ কৰি কৃষিৰ পৰা আৰম্ভ কৰি প্ৰতিটো খণ্ডত ৰাইজে সুবিধা হোৱাকৈ যদি কিছুমান কাম কৰি থৈ যাব পাৰোঁ সেইটোৱে ৰাইজৰ মাজত আপুনি যুগমীয়া ৰাইজৰ মনত স্থান পাব আৰু সেইটো আৰু বাকী ব্যক্তিগতটো কথাবোৰ থাকেই মই আপোনাক ক'লোঁ ইতিমধ্যে যে ৰাইজৰ পৰা গণবিচ্ছিন্ন কোনজন ব্যক্তি হয় যিগৰাকীয়ে ৰাজনীতি বা টকা পইচা মূৰত ধৰে গতিকে সেইটো ক্ষেত্ৰত মই কিছু আৰু আমি কেতিয়াও আশা নকৰোঁ আমাৰ ছাৰৰ তেনেকুৱা হ'ব বুলি আৰু সেইটো হ'বও নোৱাৰে আৰু বিগত 10 বছৰ মই এজন শিক্ষকৰ ল'ৰাহে মই বহুত বহুত সতৰ্ক হ'ম আৰু কৃতিপ্ৰাপ্ত শিক্ষক ৰাষ্ট্ৰপতি বঁটাপ্ৰাপ্ত শিক্ষক হয় ছাৰ বহুতেই ভাল লাগিলে এটা বস্তু মই মাৰ্ক কৰিলোঁ যে নিজৰ কৰ্মটো সদায় সৰ্বহিতাৰ্থে হ'ব লাগে আৰু সদায় অন্তৰৰ পৰা সদায় এটাই কথা যে নিকা ভাৱ এটা থাকিব লাগে যেনে মই আজি মানে কি হয় প্ৰতিটো ক্ষেত্ৰত যদি আপুনি চায় যে আজি ধৰি লওক আজি মই এটা উদাহৰণ দিছোঁ আজি অৰুণোদয় এই আৰম্ভ হৈছে আপুনি দুখীয়া মহিলাগৰাকীয়ে বাছি ওলাব লাগিব যে তেওঁক আমি অৰুণোদয় যেতিয়া হাতত পৰাই দিওঁ সেইটোৱে মনৰ পৰা শান্তি মুখ্যমন্ত্ৰী মহোদয়ে সেইটো কথাই বিচাৰিছে গতিকে প্ৰত্যেকটো কাম কৰিবলৈ যাওঁতে নিকা ভাৱেৰে ৰাইজক সহায় কৰা যিটো মনোভাৱ অনবৰতে যিটো সেৱাৰ মনোভাৱ সেইটো কৰিলে মই ভাবোঁ যে কামখিনি নিজে নিজে হৈ থাকিব খুব সুন্দৰ ছাৰ আৰু মই এইখিনিতে আমাৰ দৰ্শক ৰাইজক আহ্বান জনাব বিচাৰোঁ যে যদি আপোনালোকৰ দৃষ্টিৰ আপোনালোকৰ চকুৰ আগত যদি তেনেকুৱা কিবা পোৱাজনে পাইছে নোপোৱাজনে নাই পোৱা যিজনে পাব লাগে তেনেকুৱা মানুহক দিয়া নাই গতিকে সেই ক্ষেত্ৰত আমি জনসাধাৰণ নিজে সজাগ হ'ব লাগিব ছাৰ বা চৰকাৰখনে কি গৈ পেলাই প্ৰতি ঘৰ মানুহৰ ঘৰতে সোমাই সোমাই আমাক খবৰ লৈ ফুৰিব নেকি আপোনালোকৰ আছেনে নাই গতিকে জনসাধাৰণো সজাগ হ'ব লাগিব ছাৰ বহুতেই ভাল লাগিল আপোনাৰ লগত আজি সময়খিনি কটাই আৰু আপোনাৰ বহুমূলীয়া সময়টিৰ বাবে মই পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ লগত পাতা এই কথা বাৰ্তাসমূহে আজি নৱপ্ৰজন্ম তথা আমাৰ নগাঁওবাসীৰ ৰাইজক বা অসমবাসীৰ ৰাইজলৈ এটা মানে গুৰুত্বপূৰ্ণ তথা জ্ঞানৰ বাৰ্তা কঢ়িয়াব বুলি অনুভৱ কৰিব পাৰিছোঁ উদয়মান যুৱক সুমন দাস তেওঁ জ্ঞান বাৰ্তা নামেৰে এটি সুন্দৰ অনুষ্ঠানতে আয়োজন কৰিছে মই ভাবোঁ আমাৰ নৱপ্ৰজন্মই আদৰি ল'ব আৰু তেওঁ নৱপ্ৰজন্মৰ আদৰ্শ হোৱাকৈ বা তেওঁলোকে কিছু কথা জানিব পৰাকৈ কিছু তেওঁ অনুষ্ঠান কৰিছে আৰু মোৰো সৌভাগ্য যে আজি জ্ঞান বাৰ্তা সুন্দৰ অনুষ্ঠানটোত আজি মোৰো ইয়াত কিছু সহযোগ কৰিব পাৰিলোঁ আৰু যিখিনি কথা ক'লোঁ কেনে পালে মই নাজানো কিন্তু মই ভাবোঁ যে অনুষ্ঠানটো বৰ ভাল আপোনাৰ চাই থাকিব আৰু সুমন দাসক আশীৰ্বাদ দি থাকিব বহুত বহুত ধন্যবাদ ছাৰ আৰু যিহেতু সময়ৰ সীমা থাকে দৰ্শক ৰাইজ আপোনাৰ খবৰৰ পৰা ছাৰ আপোনাৰ পৰা আজিৰ বাবে বিদায় লৈছোঁ ধন্যবাদ